স্বাগতম জনাইছো বাজেট বিশেষ আজি অসম বিধানসভাত নতুন চৰকাৰৰ হৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমখন বাজেট দাখিল কৰিলে কিন্তু এই বাজেট পূৰ্ণাংগ বাজেট ইয়াৰ পূৰ্বে লেখানুদান অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সময়ৰ বাবে ইয়াৰ বাজেট অনুমোদন লোৱা হৈছিল নিৰ্বাচনমুখী বছৰত যোৱা মাৰ্চ মাহৰ পূৰ্বে এই বাজেটত যি অন্তৰ্বৰ্তীকালীন বাজেট গ্ৰহণ কৰা হৈছিল গতিকে পূৰ্ণাংগ বাজেটেৰে বছৰটোৰ পৰৱৰ্তী সময়ছোৱাৰ বাবে আৰু এটা এখন বাজেটৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে এই চৰকাৰখনৰ অনাগত 5 বছৰীয়া 4 বছৰতকৈ মানে বেছি কাল কিয়নো পৰৱৰ্তী শেষৰ বাজেটখন হয়তো আকৌ পূৰ্ণাংগ বাজেট নহ'ব কিন্তু কি ৰূপৰেখা কেনেধৰণে চৰকাৰখনে আগুৱাই নিব বিচাৰিছে কেনেধৰণৰ খণ্ডবোৰক প্ৰাধান্য দিব বিচাৰিছে তাৰ এক সম্যক ধাৰণা আজি তুলি ধৰিবলৈ চেষ্টা কৰাৰ পৰিলক্ষিত হ'ল আজি বাজেট ভাষণ নতুন বিত্তমন্ত্ৰী অসমত জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ বাবে তেওঁৰ এয়া প্ৰথম অভিজ্ঞতা বাজেট দাখিল কৰাৰ দীঘলীয়া বাজেট 100 পৃষ্ঠাৰ অধিক বিস্তৃত বিৱৰণ আছে আৰু তাৰ পাছত বাজেট সম্পৰ্কীয় বহু কথা পৰিষ্কাৰ কৰি দিছে মুখ্যমন্ত্ৰীৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছে ইয়াত যিকেইটা প্ৰায়ৰিটি সেক্টৰ অতি প্ৰাধান্য দিবলগীয়া খণ্ড স্বাস্থ্য প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত স্বাস্থ্য খণ্ডক দিছে স্বাস্থ্য খণ্ডত এটা দেশৰ ভিতৰতে যুগান্তকাৰী এটা পদক্ষেপ গ্ৰহণ কৰিছে সেইটো হৈছে যে দেশৰ সমূহ স্বাস্থ্য উপকেন্দ্ৰত এজন MBBS ডাক্তৰ ANM GNM নাৰ্ছসকল অন্যান্য যি অতি প্ৰয়োজনীয় ষ্টাফ সেই ষ্টাফ থাকিব গতিকে MBBS ডাক্তৰ দেশৰ প্ৰতিটো উপকেন্দ্ৰসমূহত থকাৰ কোনো চৰকাৰী ব্যৱস্থা নাই ৰাজ্যৰ স্বাস্থ্য সেৱাক অন্য এটা পৰ্যায়লৈ লৈ যাব বুলি ধাৰণা কৰিব পাৰি আমাৰ বাবে বৰ দৰকাৰীও কাৰণ আমাৰ ইয়াত য'ত বিভিন্ন সংক্ৰামক ৰোগত মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ জৰুৰী অৱস্থাত প্ৰাথমিক চিকিৎসাও নোপোৱাৰ ঘটনা ঘটি থাকে শিশু প্ৰসূতি নৱজাতকৰ মৃত্যুৰ হাৰো কিছু বেছি আমি সমগ্ৰ দেশৰ তুলনাত উদ্বেগজনকভাৱে বেছি গতিকে ইয়াত চিকিৎসকৰ উপস্থিতিয়ে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব অন্ততঃ ফাৰ্ষ্ট ৰেফাৰেল বা প্ৰথম ৰেফাৰেল ইউনিট হিচাপে ইয়াত যথেষ্ট সুবিধা কৰিব আৰু তাৰ উপৰি 33,000 চাকৰি স্বাস্থ্য খণ্ডৰ বাবে মুকলি কৰা হৈছে 4খন নতুন মেডিকেল কলেজৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীত প্ৰথম বিম থেৰাপি প্ৰথমবাৰৰ বাবে দেশতে চৰকাৰী খণ্ডত অনা হৈছে গতিকে এনেধৰণে স্বাস্থ্য খণ্ডক অত্যন্ত গুৰুত্ব দিয়া হৈছে দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ড ইয়াত দেখিবলৈ পোৱা গৈছে শক্তি খণ্ড অসম সকলোৱে জানে যে অসমত এটা সময়ত নিজৰ অসমৰ চৰকাৰ নিজা বিদ্যুৎ উৎপাদনৰ পৰিমাণ 350 মেগাৱাটৰ পৰা 450 মেগাৱাটৰ ভিতৰত উঠানমা কৰি থাকে গ্ৰীষ্মকালত কোনো সময়ত হাইডেল পাৱাৰ প্ৰজেক্ট জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন পূৰ্ণকালীন হ'লে 450 মেগাৱাট মানলৈকে বৃদ্ধি পায় আৰু প্ৰায় খৰালি সময়ত এয়া কমি যায় তাপবিদ্যুৎ প্ৰকল্পৰো আমাৰ ইটোৰ পিছত সিটো প্ৰকল্প বন্ধ হোৱাৰ পিছত বিদ্যুৎ অৱস্থা শোচনীয় আৰু প্ৰধানতঃ আমি বিদ্যুৎ ক্ৰেতা ৰাজ্য হিচাপে পৰিগণিত হৈছিলোঁ আৰু দীঘলীয়া সময় ধৰি আমাৰ বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাছিল আসলে দীঘলীয়া সময়ে নহয় স্বাধীনোত্তৰ অসমত যেতিয়া আমাৰ সদভনী সকলো একেলগ হৈ আছিল সেই সময়তে মেঘালয়কে ধৰি কিছু অঞ্চলত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হৈছিল যদিও পাৱাৰ প্ৰজেক্ট আৰু তেতিয়া অসমতো কিছু থাৰ্মেল ইত্যাদি প্ৰজেক্ট হৈছিল থাৰ্মেল আমাৰ গুৱাহাটীৰ কাষতে চন্দ্ৰপুৰত কিন্তু BTPS বঙাইগাঁৱত কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ ৰাজ্য গঠনত মেঘালয়খন আমাৰ পৰা আঁতৰি গুচি গ'ল আমি পাৱাৰ হাউচবোৰ হেৰুৱাই দিলোঁ আৰু তেতিয়াৰ পৰাই আমি আসলতে জলবিদ্যুৎৰ বিপদজনক এক ৰূপত আছিলোঁ কেৱল মাত্ৰ কাৰ্বি লাংপি হাইড্ৰেল প্ৰজেক্ট যোৱা সময়ছোৱাত আটাইতকৈ বৃহৎ প্ৰকল্প যি অসমৰ নিজা উৎপাদনৰ সৈতে সংযোজিত হৈছে যোৱা 10 বছৰীয়া কাৰ্যকালত বা 12-13 মান বছৰৰ ভিতৰত 5 মেগাৱাট 10 মেগাৱাট এনেকুৱা কেইবাটাও সৰু ক্ষুদ্ৰ মজলীয়া উদ্যোগ ইয়াত সংযুক্ত হৈছে আৰু এইবাৰ 150 মেগাৱাটৰ যিটো নামনি কপিলি প্ৰকল্প ইয়াত সংযুক্ত হৈছে কিন্তু সেইখিনি যথেষ্ট নাছিল প্ৰথমবাৰৰ বাবে অসমৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অসম ৰাজ্যৰ ইতিহাসত এক বৃহৎ পৰিমাণৰ অৰ্থাৎ আমি ভৱিষ্যতলৈ মুঠ আমাৰ ইনষ্টলেশ্যন কেপাচিটি জেনেৰেশ্যন কেপাচিটি আমি 6000 পৰা 8000 9000 মেগাৱাটৰ ভিতৰত আমাৰ হ'ব আৰু ইয়াত ডাইভাৰ্সিফাই বিভিন্ন দেশৰ পৰা ইয়াত জলবিদ্যুৎ প্ৰকল্পৰ কথা কোৱা হৈছে তাপবিদ্যুৎ প্ৰকল্পৰ কথা কোৱা হৈছে পাম্প ষ্টোৰেজৰ কথা কোৱা হৈছে বেটাৰী ষ্টোৰেজৰ কথা কোৱা হৈছে আৰু বিভিন্ন নৱীকৰণযোগ্য ৰিনিউৱেবল এনাৰ্জিৰ কথা কোৱা হৈছে আৰু খুব সম্ভৱতঃ যদিও এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে কোৱা নাই ভৱিষ্যতলৈ আন নতুন যি আণৱিক বা অন্যান্য ধৰণৰ শক্তি উৎপাদনৰ আহৰণ আছে আহিলাসমূহ আছে সেয়াও কৰাৰ সম্ভাৱনা আছে গতিকে 8000 9000 মেগাৱাট উৎপাদন হোৱাৰ লগে লগে আমাৰ এটা ধাৰণা আছে যে আমি যদি 10 বছৰ 5 বছৰ ভিতৰতো হয় কিছু আমি বিদ্যুৎ বেচিব পাৰিম এইটো এটা প্ৰথম গুৰুত্বপূৰ্ণ কথা শক্তি খণ্ডক গুৰুত্ব দিছে কৃষিৰ
খণ্ডৰ সৈতে এবাৰ জলসিঞ্চনত গুৰুত্ব দিছে আৰু নতুন ধৰণে জলসিঞ্চন কৰাৰ কথা ভাবিছে কাৰণ ড্ৰেইনবোৰ অৱস্থা অতি শোচনীয় হয় ড্ৰেইনেজৰ ওপৰত পাইপ ড্ৰেইনেজৰ ওপৰত গুৰুত্ব দিছে অন্যান্য খণ্ডতো যথেষ্ট গুৰুত্বপূৰ্ণ কথা আছে সেউজ কৰৰ কথা কোৱা হৈছে ইভি সেক্টৰৰ গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে আমি চৰ্চা কৰিম মোৰ সৈতে ডক্টৰ অমল কুমাৰ বৰপূজাৰী ডাঙৰীয়া আছে স্বাগতম জনাইছো অৰ্থনৈতিক বিশ্লেষক দীঘলীয়া দিন ধৰি বিশ্লেষণ কৰিছে মোৰ সৈতে বিশ্লেষক ডক্টৰ অমল কুমাৰ কলিতা ডাঙৰীয়া আছে ডক্টৰ বিমল কুমাৰ কলিতা ডাঙৰীয়া আছে স্বাগতম জনাইছো আপোনাকো মোৰ সৈতে বিশ্লেষক অভিনৱ বৰবৰা সংযুক্ত হৈছে অভিনৱ বৰবৰা আপোনাকো স্বাগতম জনাইছো মোৰ সৈতে অসম গণ পৰিষদৰ বিধায়ক ডক্টৰ তপন দাস সংযুক্ত হৈছে স্বাগতম জনাইছো মোৰ সৈতে বিপিএফৰ বিধায়ক ৰূপম ৰয় সংযুক্ত হৈছে স্বাগতম জনাইছো আৰু মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আশিষ ভৰালীও সংযুক্ত হৈছে স্বাগতম জনাইছো আৰু মোৰ সৈতে মহিবুৰ ৰহমান কংগ্ৰেছৰ বিধায়কো সংযুক্ত হ'ব আমি কথা পাতিম মই প্ৰথমে ডক্টৰ অমল বৰপূজাৰীৰ ওচৰলৈ আহিছোঁ কোনখিনি কথা আপোনাৰ বাজেটখনে মানে আপোনাক এটা আনন্দ দিয়ে বা ভাল লাগিছে আপোনাৰ এখন চমকপ্ৰদ বাজেট বুলি মই কৈছোঁ ইতিমধ্যে এখন চৰকাৰৰ আৰ্থিক স্বাস্থ্যটো যদি চাবলৈ যায় তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বাজেটখন এটা প্ৰতিবিম্ব ছায়া অৰ্থাৎ কেনেধৰণে চৰকাৰখন চলিব আগত বছৰত কেনেধৰণে খৰচ কৰিব ৰাজহ কেনেকুৱা হ'ব বাজেটত উল্লেখ কৰা থাকে মই সাংখ্যিক দিশটোলৈ নাযাওঁ মই আচৰিত পালোঁ যে এই বাজেটখনত এনেকুৱা এটা দিশ নাই য'ত সামৰি লোৱা নাই প্ৰত্যেকটো দিশেই ভালদৰে সামৰি লৈছে প্ৰত্যেকতে আবণ্টন দিয়া হৈছে আৰু এটা বস্তু দেখিবলৈ পালোঁ যে নতুন নতুন যিবোৰ স্কিম তাত ইনক্লুড কৰা হৈছে সেই স্কিমবিলাকত যথেষ্ট টকা ধৰা হৈছে তদুপৰি দেখিবলৈ পোৱা গৈছে যে আটাইতকৈ ভাল লগা কথাটো হ'ল কৰৰ কোনো বোজা নাই যদি কৰৰ বোজা দিলেহেঁতেন গৃহিণীৰ পৰা আৰম্ভ কৰি গৃহস্থলৈকে সকলোৱে ক'লেহেঁতেন যে এইখন কি বাজেটখনৰ ওপৰত মোৰ এটা গভীৰ বিশ্বাস আছে যে অহা বছৰত দেশৰ স্বাস্থ্য মানে আৰ্থিক স্বাস্থ্য যথেষ্ট পৰিমাণে ভাল হ'ব আৰু লগতে উন্নয়নৰ বাট মুকলি হ'ব বুলি মই ভাবোঁ বিমল কলিতা ডাঙৰীয়া হয় চাওক সমাৱেশী বাজেট বুলি মই অভিহিত কৰিব খোজোঁ আৰু ৱেল বেলেঞ্চড লগতে জনমুখী কিন্তু দূৰদৰ্শী আৰু ভৱিষ্যতদৰ্শী দাদাই কোৱাৰ নিচিনাকৈ টেক্সৰ কোনো বোজা এইবাৰ এক্সট্ৰাকৈ জাপি দিয়া নাই আৰু সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ তেখেতৰ যদিও প্ৰথম বাজেটতে যথেষ্ট তেখেতে সুসংবদ্ধভাৱে বস্তুবিলাক ইনক্লুড কৰিবলৈ সক্ষম হৈছে আৰু জনতাৰ সুখেই ৰাইজৰ সুখ বুলি এটা সংস্কৃতৰ শ্লোক তেখেতে তাত সংযুক্ত কৰিছে বাজেটত ঠিক সেই শ্লোকটোৱে প্ৰতিফলিত কৰাৰ সুন্দৰ প্ৰয়াস এটা হৈছে প্ৰথম বাজেটত সাধাৰণতে দেখা যায় কেন্দ্ৰীয় বাজেট বা ৰাজ্যিক বাজেটত যে কিছুমান ৰিস্ক লোৱা হয় কাৰণ চৰকাৰখনৰ কাৰণে যথেষ্ট সময় থাকে অনাগত নিৰ্বাচনৰ সময়লৈ সেইকাৰণে তেখেতসকলে কিছুমান সাধাৰণতে ৰিস্ক লোৱা দেখা যায় আৰু কৰৰ ক্ষেত্ৰত কিছুমান সকাহ মানে চৰকাৰক সকাহ দিব পৰা ধৰণৰ পুঁজিৰ সংগ্ৰহৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কৰা নাই আৰু এইটোৱে চৰকাৰখনৰ আৰ্থিক টনকিয়াল অৱস্থাৰ এটা ইংগিত বহন কৰিছে আৰু লগতে যিবিলাক নতুন এটা কথা কৈছে যে ৰিচিপ্ট আমাৰ মানে ৰাজ্য চৰকাৰৰ আহৰণ প্ৰাপ্তি আৰু খৰচ এইটোতো এটা সামঞ্জস্য আনিবলৈ সক্ষম হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ তাক এটা মানে সমান এটা পৰ্যায়লৈ লৈ আহিব পাৰিছে হয় এটা গুৰুত্বপূৰ্ণ কথা বাজেটৰ ক্ষেত্ৰত আপুনি এটা বৰ গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ কথা কৈছে এটা উনুকিয়াব লাগিব প্ৰাথমিকভাৱে বাজেটৰ যেতিয়া মানে এই ৰাজ্য চৰকাৰ গঠন হোৱাৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিওঁতে এটা ধাৰণা কৰা হৈছিল যে এই চৰকাৰখনে 5 বছৰত 10 লাখ কোটি টকাৰ বাজেট এক্সপেণ্ডিচাৰ কৰিব 5 বছৰত কিন্তু আজিৰ বাজেটৰ ফিগাৰটো দেখাৰ পাছত মই আজি দুপৰীয়া ভাগতে বাজেট পঢ়ি থাকোঁতে সংখ্যাটো বৃদ্ধি কৰি চালোঁ যে কিমান মান হ'ব পাৰে তেতিয়া দেখিলোঁ যে 15 লাখ কোটি টকাতকৈ বেছি 15 লাখ কোটি টকা যদি 5 বছৰত হৈ যায় কাৰণ এই বছৰ যিটো ফিগাৰ হৈছে আমি 5 বছৰ শেষলৈ ইয়াতকৈ জিএছটি বাঢ়িব ৰেভিনিউ চৰ্চেছ বাঢ়িব নতুন ধৰণৰ ৰেভিনিউ আহিব গতিকে সেইটোৰ এটা মানে এডভান্টেজ আছে কিন্তু জয়ন্ত মল্ল বৰুৱা প্ৰথম বিত্তমন্ত্ৰী হিচাপেতো বাজেটখন দিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ছেকেণ্ড টাৰ্মৰ ভিজনটো ইয়াত স্পষ্ট হৈছে কি কৰিবলৈ বিচাৰিছে আৰু এটা ৰাজনৈতিক যিটো তেখেতসকলৰ দূৰদৰ্শিতা লগতে তেখেতসকলৰ কনফিডেন্সটো প্ৰতিফলিত হৈছে তেওঁলোকে দীঘলীয়া কিছুমান নীতি অৱলম্বন কৰিছে এইটোৱে প্ৰতিফলিত কৰে যে তেওঁলোকে জানে অদূৰ ভৱিষ্যতেও তেখেতসকলৰ চান্স আছে মানে কেইটামান বিষয় অৰ্থনীতিত সদায় স্পষ্ট হোৱা ভাল মই মহিবুৰ ৰহমান ডাঙৰীয়া আহিছে বিধায়ক কংগ্ৰেছৰ স্বাগতম জনাইছোঁ আপোনাক আৰু মোৰ সৈতে অভিনৱ বৰবৰা আছে অভিনৱ বৰবৰা
বাজেট কোনকেইটা বিষয় ভাল লাগিছে বা কোনকেইটা ভাল লগা নাই বা আৰু কিবা কৰাৰ থল আছিল হয় মই যি ধৰণে চাইছো মোৰ মতে আজি যোনখন বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিলে সেই বাজেটখন বিজেপি চৰকাৰখনে যোৱা এটা দশকত যেনেকুৱা ধৰণৰ কাম কৰি আছিলে আৰু ভৱিষ্যতে তেওঁলোকে যেনেকুৱা ধৰণৰ কাম কৰিবলৈ আশা কৰিছে সেই দুয়োটাৰে মাজৰ এটা যোগসূত্ৰ সেইকাৰণে যদি আপুনি বাজেটখনত চাই আপুনি বিভিন্ন ক্ষেত্ৰত কিছুমান কণ্টিনিউটি দেখিব য'ত এক্সিষ্টিং তেওঁলোকৰ যিমানখিনি ছাকচেছফুল স্কিমছ আছিলে হ'ব পাৰে অৰুণোদয় হ'ব পাৰে এতিয়া নিযুত মইনা সেই স্কিমছখিনি তেওঁলোকে এক্সপেণ্ড কৰিলে তাৰ লগতে আমি দেখিছোঁ কি কিছু একদম দৰকাৰী কিছুমান ছেক্টৰছত তেওঁলোকে কিন্তু মেজৰ কিছুমান ইণ্টাৰভেনশ্যন জানিলে আপুনি অলৰেডি ইৰিগেশ্যনৰ কথা ক'লে মই খালি তাতে এটা যোগ কৰিব বিচাৰোঁ কি ইৰিগেশ্যনত আজি আমি যদি লাষ্ট টাইমৰ বাজেটেৰী এষ্টিমেটছৰ লগত তুলনা কৰে অলমষ্ট 5% এবাৰ বেছি এক্সপেণ্ডিচাৰ এষ্টিমেট এটা কৰিছে আৰু ৰাইজকো এইটো আমি বুজাব লাগিব কি কিয় এইটো দৰকাৰী আছিলে কাৰণ কি যদি আপুনি চাই অসমৰ যদি ইৰিগেশ্যনৰ যদি গোটেই স্থিতিটো চাই মানে নেট সোন এৰিয়া তাৰমানে যিমানখিনি জেগাত খেতি কৰা হয় আৰু তাৰ লগতে নেট ইৰিগেটেড এৰিয়া এই যদি ৰেচিঅ'টো চাই অসমত আজিৰ মানে 2023-24ৰ সময়ছোৱালৈকে অকল 17% হে ইৰিগেটেড এৰিয়া আউট অফ দ্য টোটেল নেট সোন এৰিয়া সেইকাৰণে আজি মানে 3,000 বা 4,000 কোটি টকা এল'কেট কৰা হৈছে ইৰিগেশ্যনৰ কাৰণে মই ভাবোঁ এইটো বিৰাটে এটা দৰকাৰী আৱশ্যকীয় হেৰি আছিলে যদি আপুনি 2005 মানৰ পৰাই চাই অসমৰ ইৰিগেশ্যনৰ ক্ষেত্ৰত অসমে ব্যাপকভাৱে পিছ পৰি আছিলে তাৰ লগতে আকৌ দাদা আপুনি কৈছে পাৱাৰ জেনেৰেশ্যনত এইবাৰ যোনটো এষ্টিমেট হৈছে কি মোৰ দেন 8,000 মেগাৱাট জেনেৰেট কৰিবলৈ খুজিছে আকৌ মই কৈছোঁ আপুনি কৈছে মই খালি এটা সৰু কথা যোগ কৰিব বিচাৰোঁ পাৱাৰ জেনেৰেশ্যনৰ লগতে পাৱাৰ জেনেৰেশ্যনৰ চ'ৰ্চেছখিনি চৰকাৰখনে বিৰাট ধুনীয়াকৈ ডাইভাৰ্চিফাই কৰিবলৈ চেষ্টা কৰিছে আৰু এই ডাইভাৰ্চিফাই কৰোঁতে আপুনি যদি চাব গ্ৰীণ বা ৰিনিউৱেবল এনাৰ্জিত তেওঁলোকে যিমানখিনি মানে তেওঁলোকে এমফেচাইজ কৰিছে সেইটো মই ভাবোঁ উল্লেখযোগ্য হয় কাৰণ কি আপুনি যদি চাই এতিয়া তেওঁলোকে যোনটো PSP পাম্প ষ্ট'ৰেজ পাৱাৰ প্ৰজেক্টেৰে 4,900 মেগাৱাট ইলেক্ট্ৰিচিটি বা পাৱাৰ জেনেৰেট কৰিবলৈ তেওঁলোকে এটা এষ্টিমেট ধাৰণ কৰিছে আৰু এই গোটেই প্ৰকল্পটো হ'ব এটা ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি যদি এতিয়াও আমি লাৰ্জলি থাৰ্মেলৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ কিন্তু মই ভাবোঁ ভৱিষ্যতৰ কাৰণে এই ধৰণৰ যিমানখিনি তেনেকুৱা ধৰণৰ মেজাৰমেণ্ট কৰিছে বা আকৌ যেতিয়া ছ'লাৰৰ কাৰণে তেওঁলোকে যোনটো ছাবচিডি বা ইণ্টাৰেষ্ট ছাবভেনশ্যন সেইটো আকৌ কণ্টিনিউ কৰিবলৈ যোনটো ধাৰণা কৰিছে মই ভাবোঁ এইবোৰ প্ৰগ্ৰেছিভ কিছুমান মেজাৰমেণ্টছ হয় তাৰ লগতে আকৌ যদি কওঁ যোনটো সেউজ বাতাবৰণৰ কাৰণে তেওঁলোকে এতিয়া এফৰেষ্টেশ্যনৰ কাৰণে এটা এৰিয়েল মানে চিডিং তাৰমানে আকাশেৰে বা মানে ফ্লাইটেৰে গৈ পেলাই তেওঁলোকে এফৰেষ্টেশ্যনৰ কাৰণে চিডিং কৰা এটা হেৰি প্ৰকল্পৰ আজি ঘোষণা কৰিছে এই বস্তুবোৰ মই ভাবোঁ আজিকালিৰ মানে যিটো আমি ক্লাইমেট চেঞ্জৰ সময়ত এইবোৰ এনেকুৱা ধৰণৰ পদক্ষেপ প্ৰগ্ৰেছিভ পদক্ষেপ আৰু এইখনে বাজেটখনক এটা ভেৰি গ্ৰীণ কেৰেক্টাৰ এটা দিবলৈ সক্ষম হৈছে তাৰ লগতে খালি এইটো মই ভাবোঁ এটা যে যোনটো গ্ৰীণ চেছ লগাইছে য'ত এসময়ত আজি গ্ল'বেল ডিবেটখন আজি কাৰ্বন ক্ৰেডিটছৰ ওপৰত হৈ আছে কি যোনখিনি পলিউটিং ইণ্ডাষ্ট্ৰীক পেনেলাইজ বা ৰেগুলেট কৰিবৰ কাৰণে কিছুমান কথা চলি আছে এই যে গ্ৰীণ চেছ লগাবলৈ যোনটো এটা মানে আজি এনাউন্সমেণ্ট কৰিছে মই ভাবোঁ এইটোও কিন্তু এটা মানে আমাৰ বাতাবৰণক ৰক্ষা কৰিবৰ কাৰণে এইটো বহু দূৰ যাব তাৰ লগতে লাইবিলিটিৰ কথা কৈ আছিলে এটা শেষ কৰিছোঁ লাইবিলিটিজৰো চাব 3% ফিস্কেল ডেফিচিট যদি কৰিছে আই থিংক এইটো বিৰাটে উল্লেখযোগ্য কথা এইটোৰে বহুতখিনি বিৰোধীয়ে যোনখিনি প্ৰশ্ন উঠাইছিলে সেইটোতো এটা চৰকাৰখনে এটা উত্তৰ দিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ হয় মানে যোৱা কিছুমান দিনত আচলতে বাজেটখনত বিত্তমন্ত্ৰীয়ে কিছু কথা কৈছে কিছু কথা কোৱা নাই কিন্তু তাৰ নোকোৱা কথাকেইটাৰ ভিতৰতো বৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা হৈছে মই এতিয়া যিহেতু পলিটিকেল কমেণ্ট ল'ম ৰাজনৈতিক মতামত ল'ম গতিকে এইকেইটা কথা কৈছোঁ তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে চৰকাৰে আজি 1,00,000-1.5 লাখ কোটি টকা পাইছে ক'ৰ পৰা পাইছে তাত দুটাই আছে হয় কেন্দ্ৰীয় চৰকাৰে বেছি দিছে আৰু দ্বিতীয় হ'ল ৰাজ্য চৰকাৰে নিজে বেছিকৈ কৰিছে তাৰমানে দুইটা ক্ষেত্ৰতে প্ৰধানতঃ এই চৰকাৰখনৰ বিৰুদ্ধে বিৰোধীৰ যিটো অভিযোগ আছিল যে কেন্দ্ৰীয় চৰকাৰে 90-10 স্কিমছ কাটি দিলে পইচা নিদিয়া হ'ল অসমক ইগন'ৰ কৰে তাৰমানে সেই বস্তুটো নাইকিয়া হৈ গ'ল দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ নিজা ৰেভিনিউ জেনেৰেশ্যনৰ এটা নাছিলে এতিয়া আজি মই অলপ দিনৰ পৰা নিজে অসমৰ বিত্ত বিভাগৰ বিশেষকৈ SGST দেখিছোঁ তেওঁলোকেতো একদম যিটো হাৰত ধন সংগ্ৰহ কৰিছে সি আমাক অৰ্থনৈতিক এটা স্বাৱলম্বী হ'বলৈ হয়তো বহুত সময় লাগিব কিন্তু এটা শক্তিশালী এটা স্থিতিলৈ নিয়াত সহায় কৰিছে গতিকে এনেকুৱা কথা মই প্ৰথমতে বিৰোধীৰ প্ৰতিক্ৰিয়া লৈছোঁ মহিবুৰ ৰহমান ডাঙৰীয়া হয় আজি বাজেট উপস্থাপন হ'ল
বাজেট গতানুগতিক বাজেটে হয় ইয়াতে নতুনত্ব বুলিবলৈ খুব বেছি নাছিলে কিন্তু আসলতে যদি দেখা যায় বাজেট ইয়াৰ আগতো যিখিনি পাইছিলোঁ কিছু ভাল কথা থাকে কিছু হয়তো মানুহে ভাল পায় কিছু বেয়া পায় কিন্তু আসল কথাটো হ'ল যে ইমপ্লিমেণ্টেশ্যন কেনেকুৱা হ'ব তো ইয়াৰ আগতো দেখা গৈছিল যে আমাৰ যদি 2-3 দিনৰ পৰা যি আগতে সেশন হ'ল আমাৰ বাজেটৰ আগৰ যিবিলাক সদনৰ এছেম্বলি সেশন হ'ল বিভিন্ন বিষয়ে আমি আলোচনা কৰিছোঁ তাৰ ভিতৰত আমাৰ আজিৰ এটা বিশেষ আলোচনা আছিল মেডিকেলৰ ওপৰত যেটো মেডিকেলৰ যেটো অৱস্থা হেতুৰ ওপৰত আজি এটা বিশেষ আলোচনা আছিল যদি চাই বাজেট ঠিকে আছে বাজেটত মই ভাল বেয়া কিমান ক'ব খোজা নাই কিন্তু যেনেকুৱা যিবিলাক আমাৰ পদ খালি আছে মেডিকেল ডিপাৰ্টমেণ্টতে হওক শিক্ষাৰ বিষয়তে হওক সেই পদবিলাক খালি পদবিলাক কেনেদৰে পূৰণ হ'ব 2 লাখ যিবিলাক কৈছে 2 লাখ পিছত হওক ভাল কথা কিন্তু যিখিনি খালি আছে যিখিনি জৰুৰী আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফিল্ড হ'ল এডুকেশ্যন এণ্ড হেল্থ কেয়াৰ এই এডুকেশ্যন আৰু হেল্থ কেয়াৰত ফুলফিলমেণ্টটো কেনেকৈ হ'ব সেই বস্তু কিন্তু কোৱা হোৱা নাই কথাটো মন্ত্ৰীয়ে কৈছো যে এতিয়াও সিঙ্গল টিচাৰ স্কুল আছে মানে 5টা ক্লাছ দুজন টিচাৰে কৰি আছে একেলগে এটা ৰুমত আমি অসমখনক যদি টপ 5 ৰ ভিতৰত ল'ব খোজো আমিও বিচাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো সপোন আমাৰো হেতু সপোন সেই সপোন যদি আমি পূৰণ কৰিব বিচাৰো এডুকেশ্যন আৰু হেল্থ কেয়াৰ আমাৰ ভাল কৰিবই লাগিবই আৰু প্ৰাইমাৰী হেল্থ কেয়াৰ যদি আমি ঠিক নকৰো প্ৰাইমাৰী এডুকেশ্যন যদি আমি ঠিক নকৰো তেতিয়াহ'লে আমি কেনেদৰে সমাজখনক আগুৱাই লৈ যাম গতিকে বাজেটৰ কথাবিলাক শুনিবলৈ ভাল লাগে কিন্তু ইমপ্লিমেণ্টেশ্যন হোৱাৰ আগত 2 লাখৰ ভিতৰত যদি ক'লে হয় যে 1 লাখ পদ খালি আছে সেইখিনি আগত আমি কৰিম তাৰ পিছত নতুনকৈ 1 লাখ কৰিম মোৰ হিচাপত হেতু বেছি ভাল পাল হয় ঠিক সেইদৰে স্কিল ইণ্ডিয়াৰ কথা যিবিলাক কোৱা হৈছে স্কিল ইণ্ডিয়াতো বহুখিনি গ্যাপ আমাৰ আছে যিখিনি ইমান দিনে কৰিলে সেইখিনিক আমি পুনৰুজ্জীৱিত কৰিছনে নাই যি মানুহখিনি আগত স্কিল ইণ্ডিয়াৰ জৰিয়তে আমি শিকালো বহুতখিনি সেই মানুহখিনি এমপ্লয়মেণ্ট দিছনে নাই সেইখিনি কথা কিন্তু কত উল্লেখ কৰা নাই যদি ক'লে হয় যে যিখিনি মানুহক আমি স্কিল ইণ্ডিয়াৰ জৰিয়তে ইতিমধ্যে মানে স্কিল দিলো সেইখিনিক কৰাৰ কাৰণে আমি এইখিনি স্থাপন কৰিম সেইটো এটা কোৰিলেশ্যন থাকি গ'ল হয় দেখা গৈছে যে বাজেটটো ষ্টেণ্ড এলন নেকি প্ৰিভিয়াছ বাজেট বা প্ৰিভিয়াছ যিবিলাক চৰকাৰৰ এক্টিভিটি আছিল সেই এক্টিভিটিবিলাকৰ লগত ৰিলেশ্যন আছে নে নাই সেই বস্তুটো কিন্তু এটা গ্যাপ এটা দেখা পাইছোঁ বাকী বাজেট গুৰুত্বপূৰ্ণ কিন্তু আপোনালোক 3জন বিধায়ক আছে আৰু মোৰ সৈতে ভৰালী ডাঙৰীয়াও আছে আপোনালোক নতুন এটা লট গোটেই ৰাজনৈতিক ব্যৱস্থাটো আপুনি বিদেশত কাম কৰি আহিছে পঢ়ি আহিছে মানে চাকৰিও কৰি আহিছে ক্ষমা কৰিব দীঘলীয়া দিন ধৰি 1 দশক মানে কিজানি আপুনি বাহিৰত আছে মানে এটা কথা ঠিক যে আমাৰ 100% ঠিক হৈ কেতিয়াও থকা নাই হস্পিটেলে কক শিক্ষাই কক বেলেগ কথাই কক আৰু এটা কথাটো হ'ল যে আমি কিছুমান ক্ষেত্ৰত ইমান পিছ পৰি আছো যোৱা 10 বছৰটো সম্ভৱ নহয় অহা 10 বছৰটো গোটেই কামখিনি কৰি শেষ কৰিব নোৱাৰে সেইটো এটা বাস্তৱিক কথা তাৰ মাজত আমি এটা শতকৰা হিচাপত আশা কৰি গৈ থাকিব লাগে আমি এইটো যেটো ধাৰাটো যাতে ব্ৰেক হৈ আকৌ নতুনকৈ আৰম্ভ কৰিব লগা নহয় ধাৰাটো যাতে কন্টিনিউ কৰিব সেইটো চাবলগীয়া কথা স্কিল ইণ্ডিয়াৰ আমি ইমান পইচা খৰচা কৰিলো সেইখিনি তাৰ নেক্সট ষ্টেপটো প্ৰিভিয়াছ ষ্টেপৰ লগত জড়িত হ'ব লাগিব বা এটা মানে ফ্লোত আহিব লাগিব ফ্লোটো নহ'লে আকৌ আমাৰ ৰৈ যাব গুৰুত্বপূৰ্ণ কথা কৈছে মই আহিছোঁ ৰূপম ৰায় গভৰ্ণমেণ্টৰ চৰকাৰী পক্ষৰ আজি যিখন বাজেট উপস্থাপন হ'ল আপোনালোকে সকলোৱে দেখিলে আৰু আমি খুব সুখী হৈছোঁ যে নতুন অসমৰ খনিকৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ জ্যেষ্ঠ তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব এখন সৰ্বাংগ সুন্দৰ বাজেট আজি সদনত উপস্থাপন কৰিলে আৰু বাজেটখন এইকাৰণে ভাল পাইছোঁ কাৰণ আমি সকলোৱে জানো যে ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ চলি আছিল আৰু সেই সময়ত আমি এটা বেলেগ চিন্তা চৰ্চাত আছিলোঁ সেকেণ্ড ফেজ আৰম্ভ হৈছে কিন্তু সেই পৰিপ্ৰেক্ষিতত এনেকুৱা এখন সুন্দৰ বাজেট আনিলে যিখন বাজেটত আজি আপুনি দেখিছে স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি শৈক্ষিক দিশত তাৰপিছত আমাৰ কৃষি ক্ষেত্ৰতে হওক সকলো দিশ সাঙুৰি এখন খুব সুন্দৰ বাজেট আহিছে আমি ভাবিছোঁ যি বাজেট আজি আহিছে এই বাজেটৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজৰ উন্নতি হোৱাৰ লগতে মানে কাম হোৱাৰ লগতে আমাৰ বিডিচি অঞ্চলৰ বা মোৰ সমষ্টিৰ যথেষ্ট ক্ষেত্ৰত মই কাম কৰিব পাৰিম বুলি আপোনালোকৰ সমষ্টিৰ কাম হ'ব যি দেখিছোঁ বিটিআৰৰ কাৰণে চৰকাৰৰ স্পেচিয়েল এটেনশ্যন আছে আৰু লগতে এগ্ৰিকালচাৰ ছেক্টৰটো মৎস্য পালনৰ ক্ষেত্ৰত বা মোৰ তাতে ইকো টুৰিজিমৰ যথেষ্ট ব্যৱস্থাপনা আছে আৰু সেই ক্ষেত্ৰত মানে আমাৰ হোমষ্টে এইবিলাক বহুত খেতি বাজেটখনত আনিছে তো মই ভাবোঁ আমাৰ সমষ্টিবাসী যথেষ্ট উপকৃত হ'ব হয় ডক্টৰ তপন দাস হয় প্ৰথমতে এইখন উন্নত অসম ভৱিষ্যতমুখী অসমৰ বাজেট এই বাজেটখন প্ৰতিটো অংশই চুই গৈছে মই ইতিমধ্যে কৈছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে HBS2 অহাৰ পিছত এইখন প্ৰথম বাজেট
আৰু এই বাজেটখন আজি আমি সদনৰ আগত যোৱাৰ আগতেও সোধোতে আমি কৈছোঁ এইখন জনকল্যাণমুখী বাজেট হ'ব আৰু এইখন আপোনালোকে ইতিমধ্যে আমাতকৈ বেছি ভালকৈ আমাৰ যিসকল আমাৰ অৰ্থনীতিবিদসকল আছে তেখেতসকলে খুব সুন্দৰকৈ কৈছে আৰু গোটেই বাজেটখনৰ মূল পইণ্টটো আজি কেনেকুৱা আমাৰ মাজত বিৰোধী দলৰ বিধায়ক আছে মই টকছত মানে বেলেগকৈ ক'ব জানে বিৰোধীয়েও এই বাজেটখন ভাল বুলি কৈছে এইটো এটা খুব ভাল লক্ষণ আগতে আমি যেতিয়া বিৰোধীত আছিলোঁ আমি সমালোচনা ভাল বুলিয়ে কয় 5 নম্বৰ বছৰলৈ বেয়া বুলি সমালোচনা কৰিব পাৰিছিলোঁ কিন্তু বিৰোধীয়ে সেই কামটো কৰিব পৰা নাই জিকি আহিছে আজি চাওক আজি আপোনাৰ আপুনিয়ে কৈছে ইতিমধ্যে চাব চেণ্টাৰবিলাকত MBBS ডক্টৰ এজনকে দিব সেইটো এটা ডাঙৰ পদক্ষেপ এই পদক্ষেপটো খুব সুন্দৰ পদক্ষেপ কিছুমানে ক'ব পাৰে পিছত থাকিব নাথাকিব তেনেকুৱা ধৰণৰ এতিয়া কথাবিলাক মানুহে সমালোচনা কিয় কৰিব পাৰিছে আগতে মেডিকেল কলেজ কেইখন আছিল এতিয়া মেডিকেল কলেজ কেইখন হ'ল আৰু কেইখন হ'ব যেতিয়া সংখ্যাটো বাঢ়ি গৈ আছে তাৰে প্ৰডাক্টটো হোৱাৰ পিছত ক'ৰবাত অলপ এটা দুটা কম হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু চবতছে ডাঙৰ কথা কি আগতে মানুহে আহিছিল ক'ত অকল GMC লৈকে আহিছিল নলবাৰীৰ মানুহখিনি আজিকালি আগতে আমি বছৰে 300 মান চিকিৎসক আমি পাইছিলোঁ আমাৰ মেডিকেল কলেজ কিখনৰ পৰা 100কে মোটামুটি এখন আছিল এতিয়া আমি পাই আছো 1600-1700 লৈ পাবলৈ গৈছো 14খন মান আমাৰ এতিয়া কাৰ্যকৰী হৈ আছে আমি নগাঁওটো মেডিকেল কলেজ পাম মৰিগাঁওটো পাম নলবাৰীটো আৰু 10খন হ'ব 24খনটো হ'বই 4খন এবাৰ নতুনকৈ কৈছে 4খন হ'ব হাইলাকান্দি বজালি এনেকৈ 4খন হ'ব এই স্বাস্থ্য কেন্দ্ৰটোৰে কথা কওক বা প্ৰতিটো ক্ষেত্ৰত আমি যিটো ক্ষেত্ৰতে নাচাওঁ প্ৰতিটো ক্ষেত্ৰত এই বাজেটখন আগবঢ়া আৰু সকলোতকৈ ডাঙৰ কথা আমি অসমত কেতিয়াবা ভাবিব পাৰিছিলোঁ নেকি যে অসমত ছেটেলাইট চিটি হ'ব অসমত ৰিং ৰোড হ'ব মেট্ৰ' ট্ৰেইনৰ কথা আজি আহিলে এই গোটেই কথাবিলাক যে গৈছে এই গোটেই বস্তুটো এটা একদম উন্নত দেশলৈকে উন্নত ৰাজ্যলৈকে আগবঢ়াৰ কাৰণে এটা পৰিকল্পনা আৰু এটা দূৰদৰ্শী পৰিকল্পনা আৰু আমাৰ সমষ্টি হিচাপে আমাৰ ডিমৰীয়াবাসী ৰাইজেও বিভিন্ন ক্ষেত্ৰত আজি এই বাজেটত খুব উন্নত কিছুমান যিহেতু মেট্ৰ' ট্ৰেইনৰ কথাটো আমাৰ ৰিং ৰোডটো আমাৰ তাৰ পৰাই আৰম্ভ হ'ব আমাৰ কলেজ কেইখনতো 2 কোটি টকা দিব স্বায়ত্তশাসিত ডিমৰীয়া কলেজ সোণাপুৰ কলেজ তেনেকৈ মই এটা কথা নিশ্চিত এই বাজেটখনে ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট আগবঢ়া যিসকল SC আছে আমাৰ ST আছে আদিবাসী আছে সকলোৰে বাবে আমাৰ যি UPSC APSC আছে তেওঁলোকৰ স্কলাৰশ্বিপ দি ভালকৈ পঢ়োৱাৰো এটা পৰিকল্পনা এই বাজেটখনত ধৰিছে বৰালি ডাঙৰীয়া হয় এটা কথাই মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে নতুন ফাইনেন্স মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ যোনখন বাজেট আজি দাখিল কৰিছে আজি এই বাজেটখনৰ দ্বাৰা এখন মডাৰ্ণ অসম তেখেতৰ এখন আধাৰ তৈয়াৰ কৰিছে কাৰণ আমি কেতিয়াও অসমৰ বাজেটত আমি বেলেগত শুনো বেলেগত যেতিয়া আমি কোনোবাই বেলেগ দেশলৈ গৈছিলোঁ আগতে যাওঁ বা বেলেগ ৰাজ্যলৈ যাওঁ দিল্লীত যাওঁ চেন্নাই যাওঁ কিন্তু ছেটেলাইট চিটি আমি এইবিলাক কথা কেতিয়াও আগতে শুনা নাছিলোঁ গ্ৰীণ এনাৰ্জিৰ ওপৰত এতিয়া অসমে কাম কৰিব গৈ আছে আমি এইবিলাক কেতিয়াও শুনা নাছিলোঁ ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম এটা বনাবলৈ যোনটো গৈ আছে আমি কেতিয়াও এইবিলাক শুনা নাছিলোঁ আমাৰ মেট্ৰ' ৰেল আহিব লগতে আমাৰ যোনটো এৰ'নটিক্স ইকুইপমেণ্ট মেনুফেকচাৰিঙৰ এটা কথা কৈছে আজি ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়াই এইবিলাক কথা আমি সঁচাকৈ আগতে বাহিৰতহে শুনো সেইকাৰণে ময়ো এটা যুৱ প্ৰজন্মৰ এজন মানে কাৰ্যকৰ্তা হিচাপে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মই সঁচাকৈ বহুত গৌৰৱ কৰিব পাৰি এখন বাজেটক লৈ পেলাই আৰু য'ত এটা আমাৰ মডাৰ্ণ অসমৰ কথা কৈছে তাত লগে লগে কিন্তু ইয়াত গাঁৱৰ কথাও আছে ইয়াত অৰুণোদয়ৰ কথাও আছে নিযুত মইনাৰ কথাও আছে আৰু লগতে কেনেকৈ আমাৰ এগ্ৰিকালচাৰেল ছেক্টৰত আমি মাছত কেনেকৈ আমি স্বাৱলম্বী হ'ব পাৰোঁ আমি কণীৰ উৎপাদনৰ ক্ষেত্ৰত কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ গোটেইখিনি লৈ পেলাই এখন বাজেট তৈয়াৰ কৰা মাছত আমি মোটামুটি স্বাৱলম্বী হৈছোৱে কণীত আমাৰ কৰিবলগীয়া আছে আমাৰ শেহতীয়াকৈ মাংস কেন্দ্ৰটোতে ছাগলী মাংস ইত্যাদি ক্ষেত্ৰত অলপ কৰিবলগীয়া কাম আছে ব্ৰইলাৰতো অলপ আছে সেইখিনি কথা উল্লেখ আছে গাহৰি পালনতো মানে গাহৰি পালনত পলিচিৰ প্ৰব্লেম আছে আচলতে মানে প্ৰাইচ নাই সেইবোৰ বিষয়ে এড্ৰেছ হোৱা নাই গাহৰিৰ সেইটো সমস্যাটো অলপ বেলেগ কিন্তু ডক্টৰ বৰপূজাৰী ডাঙৰীয়া এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাব্লিক লাইফ মানে চৰকাৰী লাইফত মই 3টা কথা দেখিছোঁ তেওঁ যেতিয়া প্ৰথম ফাইনেন্স ডিপাৰ্টমেণ্ট পালে তেতিয়া আমাৰ পুৰণা যিটো টেক্স আছিল অসম চৰকাৰ ব্যৱস্থাটোৰ পৰা ভেটলৈ মাইগ্ৰেট হৈছিল সেই সময়ছোৱাত আমাৰ মানে 300 কোটি টকা অসমে টেক্স কালেকশ্যন কৰাটো সাংঘাতিক ডাঙৰ খবৰ আছিল হিমন্ত বিশ্ব শৰ্মাই 1600-1700 কোটি টকা এই পৰ্যায়লৈ লৈ গৈছিল পিছত শেষ কৰিলে এই চৰকাৰ দিনত পৰৱৰ্তী পৰ্যায়ত এই চৰকাৰত আন এটা খুব ডাঙৰ এটা মানে ইয়াত এটা সংস্কাৰ হ'ল সেইটো হ'ল এক্সাইজ ডিপাৰ্টমেণ্টত এক্সাইজ ডিপাৰ্টমেণ্টত এটা সময়ত জানে এইবোৰ বাজাজ এটা লবি কৰি গোটেই এক্সাইজ ডিপাৰ্টমেণ্টে আমালৈ সাংঘাতিক কণ্ট্ৰিবিউটৰী এটা ফেক্টৰ হ'ল
ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত সাংঘাতিক এটা হৈ গ'ল আজিকালি এখন ডিষ্ট্ৰিক্টে 1000 কোটি আশে-পাশেলৈকে ডিষ্ট্ৰিক্টেই তেওঁলোকে ৰেভিনিউ দি দিয়ে গুৱাহাটীৰ নিচিনা ঠাইত মেট্ৰ'ত তাৰপাছত সৰ্বশেষ থাকিল আন এটা ডাঙৰ হ'ল বন বিভাগ কাৰণ মই জানো আপুনি এটা সময়ত অল্টাৰনেটিভ চ'ৰ্চ যিবোৰ ৰাজহৰ চ'ৰ্চৰ সম্পৰ্কত চৰকাৰে কেইবাবাৰো চিঠি পত্ৰ প্ৰস্তাৱ ইত্যাদি দিছে মই বহুত ধৰণৰ ছাবমিট কৰিছিলোঁ কি দেখে যে এইটো মানে আমি ছাষ্টেইন কৰিব পাৰিম এতিয়া নতুন কথা এটা কওঁ ইয়াত বাজেটৰ উল্লেখ নাই বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰস্তাৱ দিলে যে যিবিলাক মানুহে টেক্স চুৰ কৰিছে ধৰক আপুনি এতিয়া ইনপুট লৈছে 30%, কোনোবাই লৈছে 40%, কোনোবাই লৈছে 50%। ইনপুট টেক্স ক্ৰেডিট ইনপুট টেক্স বেচিকেলি ঠিকাদাৰক টাৰ্গেট কৰি তেওঁ কৰিলে কি যে যিবোৰ কম্পালচৰি টেক্স দিব লাগিব যিসকল ব্যক্তিয়ে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 30% হেৰি ল'ব পাৰিব ইনপুট ল'ব পাৰিব PWD 30% পাৰিব এতিয়া সেই মানুহবিলাকে টেক্স মাৰিব নোৱাৰা হ'ল গতিকে সেইটো এটা ব্যৱস্থা লৈছে আৰু এটা আটাইতকৈ ডাঙৰ কথা আপুনি মন কৰিছে নাই ক'ব নোৱাৰোঁ এই বাজেটখনৰ জৰিয়তে ৰহস্যজনকভাৱে আমাৰ অসমৰ মানুহে বিশ্ব অৰ্থনীতিত খোপনি পুতিব পাৰিছে বিভিন্ন ধৰণৰ আপুনি এনালিচিছ চাওক ইয়াত আপুনি দেখিবলৈ পাব যে বিভিন্ন ধৰণৰ এনালিচিছৰ পৰা গম পোৱা গৈছে যে আমি ইতিমধ্যে ছেমিকণ্ডাক্টৰৰ যোগেদি বিশ্ব অৰ্থনীতিত খোপনি পুতিব পাৰিছোঁ প্ৰথম কথা মানে ছেমিকণ্ডাক্টৰ বা কেইবাটাও বৃহৎ উদ্যোগে এটা সুবিধা কৰিব যেনেকৈ আজি আইফোন ভাৰতত বনোৱাৰ লগে লগে আমাৰ দেশৰ GDPত সি এমপিক এটা পেলাইছে ভলিউমটো ডাঙৰ হৈ গৈছে এক্সপৰ্ট ইম্পৰ্টৰ গোটেই ফিগাৰটোক আমাৰ মানে পুৰণা ডাটা ছেটটো সলনি কৰিছে ছেমিকণ্ডাক্টৰে সেইটো দিশত আমাক সাংঘাতিক প্ৰভাৱিত কৰিব হঠাতে আমাৰ ডমেষ্টিক যিটো গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন GDP এইটো বাঢ়ি ইম্পেক্ট কৰিব কিন্তু আমাৰ সাধাৰণ মানুহৰ উপকাৰ কম হ'ব সেইটোৰ পৰা যি অলপ চলপ টেক্স পাই সেইটোৰ পৰা কিন্তু আমাৰ কাহিনীটো হ'ল যে মোৰ কাৰণে মই ভাবোঁ যে আটাইতকৈ ভাল হ'ব কি বিশ্বনাথ চাৰিআলিত আমুল আহিল সেইটোত আমাৰ আটাইতকৈ বেছি আমুলৰ নিচিনা এটা সংস্থাই অকলে এখন দেশৰ ৰাজনীতি এখন ৰাজ্যৰ ৰাজনীতি সলনাই দিব পাৰে গুজৰাট কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গুজৰাট ইণ্ডাষ্ট্ৰীৰ কাৰণে বিজনেছমেনৰ কাৰণে শক্তিশালী ৰাজ্য নহয় আমুলৰ কাৰণে কাৰণ আমুলে তৃণমূলত শক্তিশালী কৰে আজি বিশ্বনাথ চাৰিআলি হোৱাৰ লগে লগে এখন জিলাত যদি আমুল শক্তিশালী হৈ যায় মানে বেছি মানুহৰ উপকাৰত আহে জাগিৰোডত অকলে 1,35,000 কোটি টকাৰ বিজনেছ হ'ব প্ৰত্যেক মাহতে ট্ৰেনজেকশ্যন আৰু এটা কথা কওঁ আপোনাক এই যে আমি অসমৰ অলপতে এটা অনুষ্ঠান পাতিছিলোঁ মানুহবিলাক যে বিদেশলৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ তেওঁলোকে এটা কাম কৰিলে কি আমাৰ এতিয়া ভিছাৰ কাৰণে আমি কলিকতা দিল্লীলৈ যাব নোৱাৰে কোনো প্ৰয়োজন নাই নতুনকৈ আকৌ তালৈ গৈ পেলাই কোনো ধৰণৰ আমি ব্যৱস্থা কৰিব নোৱাৰোঁ FLS আমাৰ গুৱাহাটীতে হ'ব গুৱাহাটীতে হৈছে আমাৰ খানাপাৰাত অফিচ বনাই আছে আৰু সেইটো কাৰণে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগে মানে কিছুমানটো পেৰামিটাৰত মানে কাম হৈছে কিন্তু এতিয়া প্ৰধান কথাটো হ'ল যে সমস্যা দুটা প্ৰত্যাহ্বান এটা হ'ল বিউৰ'ক্ৰেচিৰ মাজত এটা নিঅ' এলিট ক্লাছ মাজতে অলপ চানকাহা ধৰণেৰে সৃষ্টি হৈছে অসম চৰকাৰৰ বাবে প্ৰত্যাহ্বান হ'ব নিঅ' এলিট ক্লাছটোক যাতে বেছি পইচা ৰাইজৰ পৰা চান কাঢ়িব নোৱাৰে অলপতো কাঢ়িবই বিউৰ'ক্ৰেচি এশ বুদ্ধি পলিটিচিয়ানৰ ভাগলৈ এটা কাট থাকিব কিন্তু সেইটো যাতে একদম বেয়াৰ মিনিমাম পৰ্যায়লৈ যায় সেইটো নিশ্চিত কৰিব লাগিব প্ৰথম কথা কাৰণ ইয়াৰ মানে খৰচটো কেনেকৈ কৰিছে তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব আমাৰ কাৰণে আজিকালি এটা কাৰণে ভাল হৈছে এই যে দলংবোৰ 14 মাহতে 18 মাহতে বনাই দিয়াৰ ফলত এটা অন্তত ভয় নাইকিয়া হৈছে যে আকৌ বাজেট ৰিভাইজ বাজেট কৰি দুগুণ চাৰিগুণ গণেশগুৰিত মোৰ সন্মুখত থকা অভাৰ ব্ৰিজখনৰ বাজেট 3বাৰ ৰিভাইজ হৈছে খানাপাৰা 6 মাইলৰ দলংখনৰ 4বাৰ বাজেট ৰিভাইজ হৈছিল এছেম্বলি কমপ্লেক্সটোৰ 3বাৰ বাজেট ৰিভাইজ হৈছে মানে কল্পনা নকৰিব আমি বেলেগ নালাগে আমি বগী বিল দেখিছিলোঁ 700 কোটি টকা 800 কোটি টকা ব্ৰিজ শেষ হোৱাৰ সময়ত 6,400 কোটি টকা হৈছে সি আমাক ক্ষতি কৰে এতিয়া এইবোৰ ইমপ্লিমেণ্টেশ্যন কিন্তু খুব চেলেঞ্জিং আৰু লগতে আপুনি চাওক প্ৰশাসনৰ যিটো জোৰ ভয়তে বহুত অফিচাৰে এতিয়া কাম কৰিবলৈ লৈছে আপুনি মন কৰিছে নাই ক'ব নোৱাৰোঁ যে আগতে কি হয় ফাইলটো পেলাই থয় এতিয়া 10 মিনিটৰ ভিতৰত যদি ফাইলটো ডিছপ'জ নকৰে তাত কুৱেশ্যনৰ জবাব দিব লাগিব কিয় ফাইলটো ৰাখি থোৱা জবাবদিহিতা তথাপিও দিছপুৰে নিঅ' এলিট ক্লাছ যিটো অসমত সৃষ্টি হৈছে বিশেষকৈ গুৱাহাটী আৰু নগৰীয়া অঞ্চলত সেইটোৰ ওপৰত বিশেষভাৱে মনোযোগ দিবই লাগিব আৰু মানে তেওঁলোক মানে কি হৈছে নিগেটিভিটিৰ ব্ৰেণ্ড এম্বেচাডৰ নিচিনা হৈ গৈছে তেওঁলোকক দেখাৰ পাছত মানে চৰকাৰৰ ভাল কামটো দলং বনোৱা দেখিয়ে আছে কিন্তু লগে লগে অফিচাৰজনৰ কাণ্ডকাৰখানা দেখাৰ পাছত চৰকাৰে ভাল কৰিছে বুলি মানুহে ক'বলৈ অলপ খোকোজা পাই যায় কাৰণ দুইটাৰে দেখি থাকে ব্ৰিজখনো দেখি থাকে উন্নতিটো দেখি থাকে তেওঁকো দেখি থাকে কলিতা ডাঙৰে হয় চেলেঞ্জ হ'ল ইমপ্লিমেণ্টেশ্যন কিন্তু মানে 3 লাখ কোটি টকাকৈ 5 বছৰত 15 লাখ কোটি টকা কৰি দিলে অসমৰ নক্সা সলনি হৈ যাব
হয় সলনি হৈছেই সলনি হোৱা আৰম্ভণিটোতো হৈছে এইটো মানুহৰ চকুত পৰাও আৰম্ভ হৈছে সেইকাৰণে এই চৰকাৰখনৰ ওপৰত যেতিয়া পুনৰ নিৰ্বাচন হৈছিল যথেষ্ট ট্ৰাষ্ট দেখা গৈছিল আৰু সেইটোৱে কনভাৰ্ট হৈছে ফলাফলত কিন্তু চাওক এতিয়া কিছুমান বস্তু আৰু এখেতসকলে যি আজি ঘোষণা কৰিছে সেইটোৱে ৰাইজক চুব আকৌ এবাৰ সেই ৰাইজক চোৱা কেইটামান বস্তুৰ ভিতৰত চাব অসম সত্ৰ আয়োগৰ কথা তেখেতসকলে উল্লেখ কৰিছে সত্ৰ আয়োগৰ পৰা এটা লাভ হ'ব যে এই বেদখলত যিবিলাক মাটি আছে তাৰ বিষয়ে সম্পূৰ্ণ তথ্য ওলাব আৰু পিছত সেইখিনি বেদখলমুক্ত কৰাত ডেফিনেটলি সহায় হ'ব বুলি মই পূৰ্ণ বিশ্বাসী তাৰোপৰি চৰৰ ভূমিৰ জৰীপৰ কথাটোও উল্লেখ কৰিছে ফটন থেৰাপিটো মোৰ দেউতাক হেৰুৱাইছোঁ মই এই কেঞ্চাৰ লগত মই সেই বিষয়ে বম্বেলৈ গৈছোঁ বিভিন্ন ঠাইলৈ গৈছোঁ অসমৰ অৱস্থাটো তেতিয়া একেবাৰে বৰ ভাল বুলি মই ক'ব নোৱাৰোঁ এইটো বৰ বেছি দিনৰ আৰু ভৱিষ্যতলৈ আমি ইয়াতে আমি 7জন মানুহ আছোঁ এজন মানুহে কেঞ্চাৰ ট্ৰিটমেণ্ট ল'বই লাগিব অসমৰ যিটো অৱস্থা এতিয়া এইটোৱে কয় 7জনৰ এজন মানে একদম নহওক কিন্তু মানে এইটো বাস্তৱ সত্য একদম মানে নিদাৰুণ সত্য অসমত যদি দেশৰ ভিতৰতে প্ৰথম ফটন থেৰাপি আৰম্ভ হয় এইটো যুগান্তকাৰী এটা পদক্ষেপ বুলি মই ভাবোঁ তাৰোপৰি আকৌ চাওক লাচিত বৰফুকন আৰু কুশল কোঁৱৰৰ ওপৰত ছবি নিৰ্মাণ কৰিম বুলি 100 কোটি টকা পৰ্যন্তলৈ চৰকাৰীভাৱে মানে আবণ্টন দিব বুলি ঘোষণা কৰিছে তাৰোপৰি আৰু এটা বস্তু বৰ মই ভাল পাইছোঁ সেইটো হৈছে প্ৰেছ কনফাৰেন্সত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে বহু বিবাহ আৰু যদি ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকে তেতিয়াহ'লে তেখেতসকলক এই ৱেলফেয়াৰ স্কিমৰ পৰা বাহিৰ কৰা হ'ব এইটো অতি প্ৰয়োজনীয় মইতো কওঁ যে 4টাতকৈ ওপৰত আজি অলপ স্পেচিফাই কৰিছে দেৱানী গোচৰ থাকিলেও পাব্লিক অফিচ 4টাতকৈ যদি বেছি সন্তান হয় তেওঁলোককো ৱেলফেয়াৰ স্কিমৰ পৰা বাহিৰ কৰি দিব লাগে মই 4টা ধৰিছোঁ যদি কিবা হেৰি থাকে আকৌ যদি কমাব খোজে এইটো বেলেগ কথা মই 4টাই কৈছোঁ চাইনাত অলৰেডি ইমপ্লিমেণ্ট কৰিছে বহুত 4টাতকৈ অধিক সন্তান হ'লে কথা ঠিক যে ক্ৰমাৎ এতিয়া আমি দুখ দিওঁ সংখ্যা বৃদ্ধিৰ কাৰণে সংখ্যালঘু মানে মানুহখনকো আমি পটককৈ কৈয়ে দিওঁ কিন্তু ক্ৰমাৎ 4টা সন্তান চৰ চাপৰিটো নাইকিয়া হৈ আহিছে মানে কথাটো হ'ল যে ৰিপ্লেচমেণ্ট ৰেচিঅ'তকৈ হয়তো আমাৰ এইটো কমি আহিছে 1.9 চাপৰিটো এতিয়া 4 নাই 2 3 এইটো কিন্তু অভাৰ সেইটো কমি আপুনি ধাৰ্মিকভাৱে বিশ্লেষণ কৰে তেতিয়া কিন্তু আকৌ এটা তফাত আছে ধাৰ্মিক কোৱা নাই মই নাই হয়তো এনেকুৱা হ'ব পাৰে আমিতো এবাৰ চেঞ্চাছৰ ৰিপৰ্টটোলৈ সেইকাৰণে আগ্ৰহেৰে বাট চাই আছোঁ হয়তো এনেকুৱা হ'ব পাৰে যে ৰিপ্লেচমেণ্ট ৰেটতকৈ তললৈ যদি খিলঞ্জীয়া লোকসকল আহিছে তেখেতসকলৰ অলপ বেছি কিন্তু কমিছে এইটোত কোনো সন্দেহ নাই আজি 1.9 বুলি 1.9টো আকৌ ডেঞ্জাৰাছ যদি আমি নেগেটিভ ট্ৰেণ্ডত আহি যাব সেইটোৱে নেগেটিভ ট্ৰেণ্ডত আহিলে আকৌ পিছলৈ আমাৰ সমস্যা হ'ব যিটো কিছুমান দেশত অলৰেডি আৰম্ভ হৈছে জাপান আৰম্ভ হৈছে গতিকে 2+ থাকিব লাগে 2 something থাকিব লাগে আৰু ৰিপ্লেচমেণ্ট ৰেটটো নাথাকিলে এটা ডাঙৰ সমস্যা হ'ব বয়সস্থ মানুহৰ সংখ্যা বৃদ্ধি পাব অল্ড এজ পপুলেশ্যন হয় সেইটোৱে এটা সময়ত আমাৰ সমস্যা আছে আৰু এটা ঘুনুকঘানাকে আমি কথা শুনিছোঁ সেইদিনা শিক্ষামন্ত্ৰী আৰু মানে সদনতে বিধানসভাতে কৈছে আপোনালোক আছিলে যে ড্ৰপ আউট সংখ্যাটো মানে যিটো ৰিফ্লেক্ট হৈছে তাৰ অন্যতম এটা কাৰণ হ'ল জন্ম কম হৈছে হয় কমিছে গতিকে সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে এইটো ইম্পেক্ট কৰিব পাৰে হয়তো চৰকাৰীভাৱে আৰু অধিক ডাটা পালে আমি অধিক স্পষ্ট হ'ব পাৰিম আৰু বসুন্ধৰা 4ৰ যোগেদিও তেখেতসকলে ডেফিনেটলি যিটো ভূমি বিজেপি চৰকাৰে এই যোৱা 2-3টা কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰ ভাল কথা যিটো শিকিলে এইটো গম পালে হিতাধিকাৰী ৰাজনীতিত বৰ্তি থাকিবলৈ লাগিব হিতাধিকাৰীক কেতিয়াও মানে সদ্যহতে সন্তুষ্ট নকৰে সেইটোৱে ৰাইজক চুব এইবাৰ সেইখিনি মানুহক আকৌ খালি ছোৱালীকেইজনী স্কুটি অহা বছৰৰ পৰা নিদিওঁ বুলি কৈছে আমাৰ যি হাই ছেকেণ্ডাৰী ছোৱালীখিনি শিক্ষিত হোৱাৰ হাৰটো বাঢ়িছে নে নাই বা তেওঁলোক উপকৃত হৈছে নে নাই ঠিক তেনেদৰে উদ্যমিতা আঁচনিখিনিৰ পৰা আচলতে উদ্যমিতা সফল হৈছে নে নাই গ্ৰাছৰুট লেভেলত সেইটো আমি ডেটাখিনি কালেক্ট কৰি ইয়াত কিন্তু কোনো ৰিফ্লেক্ট হোৱা নাই বৰবৰা ডাঙৰীয়া ওচৰলৈ আহিছোঁ বৰবৰা ডাঙৰীয়া মানে ইতিবাচক দিশ আছে কিন্তু এটা মানে পুৰণা এটা সমীক্ষা আছিল যে 2047 চনলৈ অসম চৰকাৰে 50,000 মান কোটি টকা কেৱল দৰমহা আৰু পেঞ্চনতেই ব্যয় কৰিব লাগিব চৰকাৰৰ পৰা সেইটো আমি মানে বৰ নিবিচাৰোঁ বাজেটখনৰ 1/3 যদি আপুনি দৰমহা আৰু পেঞ্চনেই দি থাকে অন্যান্য ঋণত আপুনি যদি আৰু সমান 50,000 কোটি টকা বা বেছি দি থাকে তেন্তে আমালৈ নাথাকে গতিকে এই কথাটো নিশ্চিত কৰিব লাগিব যে ক্ৰমে ঋণ কমি যাওক আৰু সাংঘাতিকভাৱে যাতে কেৱল দৰমহা দিবলৈ চলি থকা এটা ব্যৱস্থাত পৰিণত নহওক এইটো একেলগে হ'ব লাগিব আৰু একে সময়তে নতুন নিযুক্তি ইত্যাদি সম্ভাৱনাও সৃষ্টি কৰি থাকিব লাগিব ইয়াৰ এটা বেলেঞ্চ থাকিব লাগিব বৰবৰা ডাঙৰীয়া
বহুতকেইটা কথা আপুনি ফাৰ্ষ্ট যোনটো নিউ এলিট ক্লাছৰ কথা ক'লে অত্যন্ত ভেলিড এটা কথা ক'লে আৰু এটা হয় আমি ইমপ্লিমেণ্টেশ্যনটোৰ ওপৰতো গুৰুত্ব দিব লাগিব কিন্তু আপুনি যদি মানে পুৰণা বাজেটাৰী ডকুমেণ্টছখিনি চাই এটা উল্লেখযোগ্য মানে পলিটিকেল ইকনমি এইটো অকল ইকনমিৰ কথা নহয় কি 2015-16 কংগ্ৰেছে চৰকাৰখনে লাষ্ট প্ৰপাৰ বাজেট ফুল বাজেট এখন ছাবমিট কৰিছিলে সেইখনৰ ইমপ্লিমেণ্টেশ্যন আছিলে অকল 63%। তাৰ পিছত যদি আমি চাওঁ ক্ৰমান্বয়ে এইটো বৃদ্ধি হ'ল কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ পিছত আমি দেখিছোঁ কি অসমৰ কিন্তু বাজেটাৰী ইমপ্লিমেণ্টেশ্যনটো এটা বিৰাট ডাঙৰ স্পাইক এটা হৈছিলে ইনফেক্ট তেওঁ 2021-22 যেতিয়া যোনখন বাজেট আছিলে সেইখনৰ ইমপ্লিমেণ্টেশ্যন 78% হ'ল আৰু তাৰ পৰা ক্ৰমান্বয়ে বাঢ়ি পেলাই বৃদ্ধি পাই পেলাই 80% হ'ল আৰু আই থিংক যোৱা বাজেটখনৰ এইখনো চাগে অলমষ্ট 85% মানে বাজেটাৰী বাজেট ইমপ্লিমেণ্টেশ্যন মানে যোৱা যোনখন হৈ গ'ল সেইখনত 85% ইমপ্লিমেণ্টেশ্যন হৈছিলে চ' এইটো কোনো এটা মানে আকৌ কৈছোঁ অসমত আগতে মানে নোহোৱা এটা বস্তু আমি দেখি আছোঁ আৰু সেইটোৰে যে প্ৰজেক্ট বা বিউৰ'ক্ৰেটিক যোনটো মানে এফিচিয়েঞ্চি ক'ৰবাত নহয় এটা দিশেৰে আমি বিউৰ'ক্ৰেটিক এফিচিয়েঞ্চিৰ কথাও বুজিব পাৰোঁ প্ৰথম মোৰ কথা দ্বিতীয়তে একজেক্টলি এটা হয় কি আপুনি যদি চাই টেক্স বেছটো গভৰ্ণমেণ্টে কিন্তু এইটো এটা ভেলিড মানে মই ভাবোঁ এটা হেৰি লক্ষ্য কৰিছে কি এণ্ড অফ দ্য ডে আমাৰ যদি টেক্স বেছটো নবঢ়াওঁ এই ধৰণৰ এটা যোনটো গ্ৰ'থ এক্সপেক্ট কৰি আছে সেইটো কিন্তু গ্ৰ'থৰ ইভেঞ্চুৱেলি ডেলিভাৰ কৰিব নোৱাৰিব আৰু যিহেতু ক'বা মানে যোনটো গ্ৰ'থৰ যোনটো মডেল সেইটো লাৰ্জলি চেণ্ট্ৰেল লোন নহয় কিন্তু বেলেগ ধৰণৰ মাৰ্কেট বৰ'য়িংছৰ লগত ডিপেণ্ডেণ্ট সেইকাৰণে টেক্স বেছটো বৃদ্ধি হোৱাটো আমাৰ যোনটো ইকনমিক অসমৰ যোনটো মানে ইকনমিক পৰিস্থিতি সেইটোৰ কাৰণে অতি দৰকাৰী এটা হয় কি এইটো এটা পজিটিভ চাইন কি আপুনি যদি চাই 2 বছৰ আগতে যোনটো আমাৰ ওন টেক্স ৰেভিনিউ আছিলে সেইটো এৰাউণ্ড 34,000 crores আছিলে সেইটো কিন্তু এবাৰ এষ্টিমেটত 36 crores হলে বৃদ্ধি পাইছে তাৰ লগতে আৰু এটা বস্তু হয় কি যোনটো এটা ঋণৰ কথাটোৱে ব্যাপক মানে কি বুলি কয় আলোচনা হৈছে বিৰোধী শিবিৰতো হৈছে কিন্তু এটা বস্তু চাব লাগিব চব আজিকালি যোনটো আমাৰ মানে আধুনিক যোনটো অৰ্থনৈতিক ব্যৱস্থা বা যোনটো ডেভেলপমেণ্টেল যোনটো পেটাৰ্ণ আগৰ নিচিনাকে চেণ্ট্ৰেল লোনৰ স্কোপটো একেবাৰে কমি আহিছে সেইকাৰণে গভৰ্ণমেণ্টছবোৰে আৰু স্পেচিয়েলি অসমৰ নিচিনা এখন ৰাজ্যই লোন ল'বলগীয়া হয় মাৰ্কেট বৰ'য়িংছত নামিবলগীয়া হয় কিন্তু এটা বস্তু চাব লাগিব কি এপিনে যদি আমাৰ মানে গ্ৰ'থ মানে পাব্লিক ডেপ্টটো যি ধৰণে বাঢ়িছে এইটোতো হয় কাৰণ কি এইবাৰ 10% আই থিংক এৰাউণ্ড 10% মানে এটা পাব্লিক হেৰি এষ্টিমেট কৰিছে কি 10% অফ আমাৰ জিডিপিটো চাগে ইণ্টাৰেষ্ট পে'মেণ্ট কৰোঁতে যাব কিন্তু তাৰ লগতে এইটো চাব লাগিব কি আমাৰ জিএছডিপিটো গ্ৰ' কৰিছে নে এইটো মানে গ্ৰ' কৰা নাই কাৰণ কি যদি পাব্লিক ডেপ্ট বাঢ়ি থাকে কিন্তু তাৰ লগতে যোনটো অসমৰ কাৰণে এটা শুভ লক্ষণ কি জিএছডিপিটো বাঢ়ি থাকে তেতিয়া হৈছে কি আমি ঋণ ঠিকে লৈ আছোঁ কিন্তু আমি ঋণটো মাৰিবৰ কাৰণেও ইকনমিটো গ্ৰ' হৈ আছে আৰু কেতিয়াবা কিছুমান ঋণ লোৱাৰ পক্ষতো আছোঁ এতিয়া ভাৰত চৰকাৰে কিছুমান ঋণ লয় ফাৰ্ষ্ট 15 years ইণ্টাৰেষ্ট ফ্ৰী বিশ্বৰ কেইবাটাও ডাঙৰ প্ৰতিষ্ঠানে ঋণ দিয়ে এতিয়া 15 বছৰ ইণ্টাৰেষ্ট দিব নালাগে আৰু 15 বছৰৰ পাছতো ইণ্টাৰেষ্ট একেবাৰে নমিনেল গতিকে তেনেকুৱা ধৰণৰ ঋণ লৈ এতিয়া যদি ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰোঁ তেনেহ'লে এটা সুবিধাও আছে মানে কিছু ঋণটো ল'ব লাগিব সকলোৱে আপুনিও মই গাড়ী এখন কিনিলে বাইক এখন মোবাইলটোৱে আমি এতিয়া ঋণত লওঁ যদি ইনফ্লেশ্যনটো আল্টিমেটলি গৈ বেলেঞ্চ হৈ যায় ডেভেলপমেণ্ট হ'বই নোৱাৰে এতিয়া যোনটো মানে ধুবুৰী ফুলবাৰী ব্ৰিজে হওক বা বাকীকেইটা তেওঁলোকৰ যোনখিনি প্ৰজেক্ট এইবোৰেৰে হয় আমাৰ এক্সটাৰ্নেল ডেপ্টটো বাঢ়ি গৈ আছে কিন্তু যেতিয়া এই ধৰণৰ কেপিটেল ইনফ্ৰাষ্ট্ৰাকচাৰখিনি হৈ যাব বোলে বাংলাদেশৰ লগত এই ধৰণৰ এটা ৰোড কানেক্টিভিটি হৈ যাব সেইটোৰ পৰা ইকনমিক গ্ৰ'থৰ কাৰণে সহায় হ'ব আৰু আপুনি ঠিকেই কৈছে এইটো এটা ইকনমিক মডেলে হয় বহুতে কিয় এইটো বেলেগ ধৰণে ইণ্টাৰপ্ৰেট কৰি থাকে মই নিজে ধৰিব পৰা নাই কিন্তু হয় আমি মানে ঋণ লৈ পেলাই আমি কেপিটেল ইনভেষ্টমেণ্টছ কৰি আছোঁ আৰু কেপিটেল ইনভেষ্টমেণ্টছৰে লং টাৰ্ম আমাৰ এক্সপেক্টেশ্যন হৈছে কি ইকনমিক ডেভেলপমেণ্ট এইটোৱে আশ্বাৰ কৰিব চ' এইটো এটা ষ্ট্ৰেটেজি এটা হয় আৰু ঠিকে আছে আপুনি কোৱা নিচিনা আৰু কমিউনিকেশ্যনে খুব সাংঘাতিক মানে উন্নত ব্যৱস্থাই জিডিপিত প্ৰভাৱ পেলায় মই ৰহমান ডাঙৰীয়া চলাইছোঁ চেলেঞ্জ এতিয়া এটা কথা হ'ল যে ভালকৈ খৰচ কৰা হয় আৰু নতুন আমাৰ ৰেভিনিউ উৎস আনি থকা
এটা কথা হ'ল যে মই আগতে কৈছোঁ যে বাজেট দেখিবলৈ ভাল কিন্তু ইমপ্লিমেণ্টেশ্যন কেনেকৈ হ'ব সেইটো এটা চাবলগীয়া কথা হ'ব 87% ইমপ্লিমেণ্ট কৰিছে আগৰ নাই নাই শুনক ইমপ্লিমেণ্টেশ্যনৰ পৰা 90 ওপৰত যাব ঠিক এটা আছে সময়তো implementation চেণ্ট্ৰেল মানে মই সেইটো স্কিমৰ কোৱা ফাণ্ড নাই ঘূৰিও গৈছিল নাই নাই ইমপ্লিমেণ্টেশ্যন মানে মই সেইটো কোৱা নাই 90% হৈছে হয় 90%ৰ পইচাখিনি কেনেদৰে গ'ল আজি যদি আমি কৈছোঁ যে শিপিনীৰ কাৰণে আমি ইমানখিনি পইচা এলট কৰিছোঁ পইচাখিনি পাই শিপিনী আৰু বাঢ়িল নে নাই শিপিনী আগত স্বাৱলম্বী হ'লনে নাই দেট পাৰ্ট অফ ইমপ্লিমেণ্টেশ্যন আই এম টকিং এবাউট মইতো দেখাব পাৰোঁ 100 টকা মই লৈছোঁ মই 90 টকা খৰচা কৰিলোঁ কিন্তু খৰচাৰ পৰা মোৰ কিবা লাভ হ'লনে নাই সেইটো মোৰ চাবলগীয়া কথা এই কেপিটেল যিটো আমাৰ শিপিনীত খালি কেৱল ভাৰতৰ ভিতৰতে অসমত এটা আছে মানে মানে that was just an example. তেওঁলোক মই এটা উদাহৰণটোতো এটা কথা কৈ দিওঁ যে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি এতিয়া শিপিনী হাতে বোৱা মানে হেণ্ডলুম অসমত আছে আমাৰ কাৰণে এইটো বৰ ভাল কথা হয় হয় ঠিক সেইদৰে যেনেকুৱা আপোনাৰ কিটো কৰিছে মই আজি মেইনলি মই চাম এমপ্লয়মেণ্ট জেনেৰেশ্যনটোৰ ওপৰত যিহেতু আমি য়াং জেনেৰেশ্যনৰ আমি বিধায়ক হৈছোঁ আৰু এটলিষ্ট য়াং জেনেৰেশ্যনে এক্সপেক্ট কৰে যে আমি তেখেতৰ হৈ মাত মাতোঁ এই তেখেতৰ কাৰণে যিটো আনএমপ্লয়মেণ্টৰ কাৰণে যিখিনি কৰিব চেষ্টা কৰিছে মই বিলিভ কৰোঁ যে তাতকৈ বহু বেছিখিনি কৰিব পাৰিলে হয় যেনেকৈ MSMEৰ ক্ষেত্ৰত আমাৰ এতিয়া ঠিকে আছে আমাৰ যিটো কলেজে চিপছৰ কিটো হৈছে সেইটো ভাল কথা ছেমিকণ্ডাক্টৰ ইক'চিষ্টেম ভাল কথা কিন্তু আমাৰ ইণ্ডিজিনাছ যিবিলাক বস্তু আছে এটা কৈছে যিটো ফুড প্ৰচেছিঙৰ কথা কৈছে সেইটো মই ভাল পাইছোঁ কিন্তু তেনেকুৱা ফুড প্ৰচেছিঙৰ কথা আগতো কোৱা হৈছিলে কিন্তু ইমপ্লিমেণ্টেশ্যন হোৱা নাই মই কোনটো ইমপ্লিমেণ্টেশ্যনৰ কথা কৈছোঁ আপুনি বুজি পাইছে নিশ্চয় এনেকুৱা যেন শুকান মাছৰ কথা কোৱা হয় যিবিলাক বস্তু যেনেকুৱা টমেট'জ বা কিছুমান ভেজিটেবলছ পাউডাৰ বনায় জিঞ্জাৰ পাউডাৰ বনোৱা হয় টাৰ্মাৰিক পাউডাৰ বনোৱা হয় পাউডাৰ বনাই যেনেকৈ এক্সপৰ্ট কৰা হয় বা ইভেন কি অনিয়ন পাউডাৰ বনোৱা হয় যিটো ইউজ কৰা হয় আজিকালি অনিয়ন পাউডাৰ সকলোতে পাউডাৰ হয় গুড়ৰ পাউডাৰ সেই বস্তুখিনি আমাৰ একদম গ্ৰাছৰুট লেভেলত গৈ বস্তুখিনি হয়তো এতিয়ালৈকে আলোচনা কৰা হোৱা নাই বা অকল বাজেটত এটা থুলমূল এটা ভাৱহে দেখুওৱা হৈছে কিন্তু সেইখিনি কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰা হ'ব সেইখিনি চাবলগীয়া হ'ব আমাৰ বাঁহৰ যিটো ইণ্ডাষ্ট্ৰি আছে সেইটো কিয় আগবাঢ়িব পৰা নাই আমি বা আমাৰ বেতৰ ইণ্ডাষ্ট্ৰি লাহে লাহে নাইকিয়া হৈ গৈ আছে তো তেনেকুৱা বহুখিনি বস্তু আছে মোৰ বিশ্বাস এইটো যে আমাৰ যেতিয়া ইণ্ডিজিনাছ যিবিলাক প্ৰডাক্টছ আছে আমাৰ এগ্ৰ'ই হওক বা বেলেগ যিবিলাক প্ৰডাক্টছ আছে সেই প্ৰডিউচবিলাক আমি ব্যৱহাৰ কৰি কেনেদৰে আমাৰ এটা ফিনিছ প্ৰডাক্ট বনাই এক্সপৰ্টৰ কাৰণে আমি কৰিব পাৰোঁ সেইটোৰ দিশত স্পেচিয়েলি আমাৰ এটা মিনিষ্ট্ৰী থাকিব লাগে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে এটা মিনিষ্ট্ৰী থাকিব লাগে তো সেই মিনিষ্ট্ৰীটো যেতিয়ালৈকে নহ'ব বা সেই এটা বিভাগ যেতিয়ালৈকে নহ'ব আমাৰ লেবাৰ এণ্ড এমপ্লয়মেণ্ট বুলিতো আমাৰ শ্ৰম আৰু নিয়োগ বিভাগ আছে নাই আছে কিন্তু তেখেতৰ মানে ভূমিকা কি আছে এক্সপৰ্ট ইম্পৰ্টৰ কাৰণে এইটো কথা ঠিক যে চাওক বিশ্বতে যিটো মাৰ্কেটিং ব্যৱস্থাটো খুব ভাল সৃষ্টি হোৱাৰ যিকেইখন দেশ আছিল তাৰ ভিতৰত অসম এখন আমাৰ ইয়াত চাহক বিদিছে ৱৰ্ল্ড ৱাইড তেতিয়া গ্ল'বেল গোটেই পৃথিৱীৰ দেশলৈ মাৰ্কেটিং কৰিব পৰা চেনেল বনাই ল'লে কিন্তু স্বাধীনোত্তৰ ভাৰতত আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথাটো হ'ল যে ছেকেণ্ড বা থাৰ্ড কিবা এটা ট্ৰেড আমি ইণ্টাৰনেশ্যনেল ৰুটলৈ পঠাব নোৱাৰিলোঁ এটা লিংকেজ থকাৰ পিছতো তাৰ পৰিৱৰ্তে আজি আমাৰ বেলেগ ৰাজ্যসমূহে বিভিন্ন বস্তু উৎপাদনে বিশ্ব পৌঁছাই দিলে ইয়াতে আৰু এটা কথা ক'ব বিচাৰিম মাছা চাহটোৰ কথা ক'ব পাৰি হয় আৰু এটা কথা ক'ব বিচাৰিম যেনেকুৱা এতিয়ালৈকে আমি গাহৰি কিয় বাহিৰৰ পৰা আনিব লগা হৈছে আমি মাছ মাছ যথেষ্টখিনি আমি আগবাঢ়িছোঁ মানিছোঁ কিন্তু এতিয়া কণী আমি এতিয়াও বাহিৰৰ পৰা আনি আছোঁ কিন্তু এইবিলাক বস্তু বাজেটত কিন্তু প্ৰতি বছৰে আহি আছে মই সেইটো কৈ আছোঁ যে ইমপ্লিমেণ্টেশ্যন কিমান মানে এইটো ক্ষেত্ৰত কেতিয়াবা হয় যে চৰকাৰে বাজেট দিয়ে 2 মিনিট টাইম দিব এতিয়া কথা হ'ল যে আমাৰ ইয়াতে বাহুবলী বুলি এটা কণী ওলাইছে ভাল কৰি আছিল ইহঁতে কিন্তু কি হ'ল যে এবাৰ বেমাৰ হৈ বহুখিনি তেখেতৰ যিবিলাক লাইফ ষ্টক আছে মৰি থাকিলে তাৰপিছত কিন্তু লাহে লাহে ইহঁত কমি গ'ল এতিয়াও কেইটামান প্ৰডাক্টছ আছে আমাৰ ওচৰত সোণাপুৰতে কেইটামান তেনেকুৱা ফাৰ্ম আছে এতিয়া কথা হ'ল যে গভৰ্ণমেণ্টে হোৱাট ইজ দ্য পাৰ্পাছ অফ হেভিং এ গভৰ্ণমেণ্ট দে শ্বুড প্ৰভাইড দ্য ৰিস্ক কাভাৰটো ইহঁতে ল'ব লাগিব চৰকাৰে ল'ব লাগিব ইঞ্চুৰেঞ্চটো চৰকাৰীভাৱে দিব লাগিব চৰকাৰে ক'ব লাগিব যে আপুনি ইমান ইনভেষ্ট কৰিছে ইমানখিনি কৰি আছে আপোনাৰ যদি কেতিয়াবা বিপদ হয় বা এইটো নমিনেল প্ৰাইচত আমি এটা আপোনাক ইঞ্চুৰেঞ্চ দি আছোঁ সেই ইঞ্চুৰেঞ্চটো মেণ্ডেটৰী হয় আৰু যদি কিবা হয় সেইটো আমি আপোনাক ছাপোৰ্ট কৰিম এই ছাপোৰ্টটো যেতিয়ালৈকে চৰকাৰে নিদিয়ে বহু যুৱক ল'ৰাই ওলাই আহোঁতে ভয় খায় মোক যদি কোনোবাই কয় যে 1 কোটি টকা আপুনি কণীৰ ব্যৱসায়ত ইনভেষ্ট কৰিব লাগিব মই ভয় খাম কাৰণ মই ইঞ্জিনিয়াৰ মানুহ হয় মোৰ ফাৰ্ষ্ট থিং দেট কামছ ইন টু মাই মাইণ্ড ইজ এইটো ৰিস্ক ফেক্টৰ কি আছে ৰিস্ক কাভাৰ্ছ কেনেকৈ হ'ব
ৰিস্ক কাভাৰেজ যেতিয়া চৰকাৰে কৰি দিব চাব হাজাৰ হাজাৰ যুৱক ল'ৰা ওলাই আহিব এতিয়া ASF হৈ আছে ASFৰ কোনো ভেকচিন নাই ফাৰ্মবোৰ শেষ হৈ আছে সামান্য কম্পেনচেশ্যন এটা দিয়ে যদি ইঞ্চুৰেঞ্চ থাকে কাৰো চিন্তাই নাই মানে চৰকাৰে ASFত যিখিনি এনিমেলছ মাৰিছে তাত আধা মানতকৈ কম দিয়ে 40% মান পইচা দিয়ে কিন্তু ইঞ্চুৰেঞ্চত 10% ক্লেইম পালে হ'লে 80% 90% সেই বস্তুটো আমাৰ যেতিয়া আমি কৈছোঁ যে আমাৰ বাজেট আধুনিকৰণ কৰা হৈছে আধুনিকৰণ একচুৱেলি কৰা হৈছেনে আমাৰ যিবিলাক এক্সিষ্টিং ফিল্ডছ আছে যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰি আছে সেইবিলাকৰ যিবিলাক প্ৰব্লেম সেইবিলাক সলভ কৰা হৈছেনে নে আমি কৈ আছোঁ যে ছেটেলাইট লাগে ইত্যাদিৰ মানে স্কিম গভৰ্ণমেণ্টৰ প্ৰভিজন আছে মই অলপ আগতেও কৈছিলোঁ যে বিষয়াসকলৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে মানে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত হয় মানে আপুনি বিশ্বাস নকৰিব মই যিকেইটা বিভাগ ট্ৰেক কৰোঁ তাৰ ভিতৰত ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট এটা এবাৰ ভাৰত চৰকাৰে 100% ছাবচিডি 100% মানে 5খন ব্ৰিডিং ফাৰ্ম গড ব্ৰিডিং ফাৰ্মৰ কাৰণে পইচা দিলে অসমৰ ভেটেৰিনেৰী অফিচাৰে 5 বছৰ পইচাটো ৰাখি উভতাই পঠাবলগীয়া হ'ল ফাৰ্ষ্টখন ইণ্ডিভিজুৱেল মানুহক 5খন ব্ৰিডিং ফাৰ্ম কৰাই দিব নোৱাৰিলে মই ব্যক্তিগতভাৱে জানো যে অসমৰ ফাৰ্মাৰসকল কোনো ছিজনত ভেটেৰিনেৰী এই হস্পিটেল ইত্যাদিত গৈ থাকে তেওঁলোকে সেই ইঞ্চুৰেঞ্চৰ ফৰ্মখন নাপায় হয় এটা অদ্ভুত আৰু কিছুমান ৰিয়েলিষ্টিক সমস্যা তেওঁলোক দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে এই মুহূৰ্তত অসমত গোটেই গোপালকসকল এটা ভয়ংকৰ বিপদৰ মাজেদি গৈছে সেই বিপদটো হৈছে FMD ফুট এণ্ড মাউথ ডিজিজ এইটোত কিন্তু চৰকাৰ চাব আপুনি ভেকচিন ছাপ্লাই ঠিকে আছে হয়তো ক'ৰবাত ফিল্ড লেভেলত বহুত ধৰণৰ মানে গেপ আছে তপন দাস ডাঙৰীয়া এই গোটেই বাজেটখনৰ কথাটো মানে সকলো বিষয়ে বেয়া কৰিছে বুলি মই কোৱা নাই কিন্তু একাংশ এতিয়াও মানে আছে আমাৰ কাম কৰিব তাৰমানে আৰু কিছুমানক VRS দি খেদি দিবৰো হৈছে মোৰ কোনো এইটো দ্বিধা নাই আৰু এই যে চৰকাৰে কেৱল ইলেকশ্যন আপোনাৰ চেঞ্চাছ এই চবতে যে কেৱল টিচাৰখিনিক আনে মোৰ বোধেৰে অসমত বহুত নিকাম্মা ডিপাৰ্টমেণ্টত কাম নোহোৱা মানুহ আছে এই ডিফাংক্ট ইৰিগেশ্যন প্ৰজেক্ট ডিফাংক্ট PHC প্ৰজেক্ট সেইবোৰ অফিচাৰে এটা এই অদৰকাৰী কামবোৰ কৰিবলৈ এটা পুলু বনাই ল'ব লাগে তপন দাস এইবাৰ CM ট্ৰিপুলে যিটো যোৱা দুবাৰ হৈ গ'ল CM ট্ৰিপুলেট এইবাৰ 500 crores দিম বুলি কোৱা হৈছে এইটো এটা খুব পজিটিভ দিশ আমি যোৱা সময়ছোৱাত CM ট্ৰিপুলৰ যোগেদি যুৱক যুৱতীসকলক বিউটি পাৰ্লাৰে কওক মৎস্য পালনে কওক গাহৰি পালনে কওক কিছুমানে দুই এটাই মোবাইল কিনিছে বেলেগ কথা পইচাটো পায় সেইটো বেলেগ কথা সেইটো এটা বেলেগ কথা কিন্তু আমি মেক্সিমামক দেখিছোঁ মেক্সিমামে এই কামটো ভালকৈ কৰিছে আৰু আত্মনিৰ্ভৰ হৈছে এইটো এটা বহুত গুড চাইন আৰু HBS-টো অহাৰ মূলতেই আপোনালোকে বিভিন্ন ক্ষেত্ৰত আছে অৰুণোদয় আছে বা বিভিন্ন ক্ষেত্ৰত আছে জনকল্যাণমূলক কামবিলাক আছে HBS-টোৰ 1 লাখ কিমান চাকৰি দিলে 1,64,000 অলমষ্ট চাকৰি দিলে আৰু 2 লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি এই চৰকাৰখন আৰু এবাৰ আহিছিলে আৰু আজিৰ বাজেটত সেই কথাটো 2 লাখ যে চাকৰি দিব সেই কথাটো যথেষ্ট মানে ভাল লগা দিশ চৰকাৰ এখন চৰকাৰী কৰ্মচাৰী পুহিবলৈ থকা এটা অনুষ্ঠান নহয় নহয় মই সেইটো মই কোৱা নাই মই আত্মনিৰ্ভৰ অসমৰ যিটো কথা কৈছোঁ চৰকাৰখন চলাবলৈ যিমান কৰ্মচাৰী লাগে সিমান দিয়া উচিত স্কিল আনস্কিল দুইটা থাকিবতো এতিয়া 33,000 কিন্তু মানে কেৱল কৰ্মচাৰীক দৰমহা দি ৰাখিবলৈ নিবনুৱা সংস্থাপন কেন্দ্ৰ নহয় চৰকাৰ এখন ডেভেলপমেণ্ট এজেন্সি ঠিকে আছে স্বাস্থ্য ক্ষেত্ৰত 33,000 আমাৰ নিযুক্তি দিব বুলি কৈছে যিটো আমাৰ খুব প্ৰয়োজন লেবৰেটৰী টেকনিচিয়ান কওক ফাৰ্মাচিষ্ট কওক প্ৰতিটো মানে এই 33,000 যিটো দিব সেইটো এটা খুব ষ্টাফ নাৰ্ছ গোটেই এটা পজিটিভ মানে এই গোটেই বাজেটখনৰ মূলতে ক'বলৈ গ'লে এই বাজেটখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি বাজেটখন দিছে হেৰিত সদনত মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি ক'লে গোটেই কথাটো গোটেইটো চেঞ্জ হৈ যায় আমি আমাৰ যুৱ প্ৰজন্ম বুলি কৈছোঁ বা আমাৰ যিখিনি টিনেজাৰৰ পৰা আৰম্ভ কৰি আছে সকলোৰে বিশ্বাসটো আছে বিশ্বাসটো ক'ত আছে মেট্ৰ' ট্ৰেইন অসমত হ'ব এই কথাটো কোনোবাই সপোনতো কেতিয়াও এবাৰ ভাবিছিল ভাবি পেলাই 2011 চনত তৰুণ গগৈ ডাঙৰীয়াই আমাৰ খানাপাৰাত আধাকিলা এটা কৰিছিল আধাকিলাৰ সেই শিলৰ টুকুৰাটো বহুত দিনলৈকে তাতে পৰিও আছিল ফলকখনৰ ভাবাটো ভাবিছিল ভাবিলেও মই এই পইণ্টতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এবাৰ যিটো কথা কৈ দিব সেই কামটো কৰিহে আহিব আপোনালোকে আগৰ যিখিনি আলোচনা যেনেকৈ ক'লে ক্ষেত্ৰৰ পৰা তেওঁ ফাইনেন্স মিনিষ্টাৰ থাকোঁতে কেনেকৈ হ'ল CM হওঁতে কেনেকৈ হ'ল এইবাৰ কনফিডেণ্ট লেভেলটো অসমখনক আগবঢ়াই লৈ যোৱাৰ যিটো এটা হেৰি আপোনাৰ গেম চেঞ্জিং প্ৰজেক্ট আমাক লাগে আৰু আজি আমি গুৱাহাটীত এতিয়া আমি সৰুতে ক'ত গৈছিলোঁ আমি সৰুতে দিল্লী চাবলৈ গৈছিলোঁ মা দেউতা আমাক দিল্লী চাবলৈ নিছিলে আমাক বেলেগ বেলেগ জেগা চাবলৈ নিছিলে কিন্তু এতিয়া অসমলৈ বিভিন্ন মা কামাখ্যা মন্দিৰ চাবলৈ আহে বা বেলেগ কথা কিন্তু অসমলৈ বিভিন্ন ৰাজ্যৰ মানুহ
এতিয়া আমাৰ ইয়াতে আপুনি আলহী আহিলে আৰম্ভ হৈ দুদিন গৈছে। গুৱাহাটীত ঘূৰাব বুলি ক'লে ঘূৰাব পৰা ব্যৱস্থা আছে ৰূপম ৰায় আহিছোঁ আপোনাৰ ওচৰলৈ লাষ্ট পইণ্ট ক'ম মই কৈ কেনে মই হেৰি ল'ম আমাৰ যিটো থলুৱা খাদ্য এই থলুৱা খাদ্যটো আমি যেনেকৈ ডোচা খাওঁ আমি চাউথ ইণ্ডিয়াৰ ডোচা ইডলি খাওঁ এই যিটো থলুৱা খাদ্য এই থলুৱা খাদ্যটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ যি পৰিকল্পনা কৰিছে এতিয়া এইটো এটা খুব সুন্দৰ পদক্ষেপ বুলি আমি ভাবোঁ আমিতো ইটালিয়ান পিজ্জাও খাওঁ ৰূপম ৰায় ডাঙৰীয়া ৰূপম ৰায় মই আগতে কৈছোঁ যে নতুন অসমৰ খনিকৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবেলি যিখন বাজেট আনিলে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই তাতে মই আজিৰ দিনটো যেতিয়া বাজেট অধিৱেশন হোৱাৰ আগে আগে এটা কুৱেশ্যনে কৰি আছিলোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীক যে মোৰ তাতে এনেকুৱা বহুত উপস্বাস্থ্য কেন্দ্ৰ আছে য'ত ডক্টৰৰ অভাৱ হৈ আছে অলপ পিছতে শুনিবলৈ পালোঁ যে প্ৰতিটো অসম আমাৰ ৰাজ্যৰ প্ৰতিখন মানে স্বাস্থ্য কেন্দ্ৰত উপস্বাস্থ্য কেন্দ্ৰত এজনকৈ MBBS ডক্টৰ দিয়া হ'ব নাৰ্ছৰ ব্যৱস্থাপনা কৰা হ'ব মনটো ভাল লাগি গ'ল তো এনেকুৱা ধৰণৰ শৈক্ষিক ক্ষেত্ৰতো আনিছে আজি যদি আমাৰ বাসংগুৰি সমষ্টিৰ বিষয়ে মই ক'বলৈ যাওঁ সমগ্ৰ অসমৰ কথাটো আছেই তাৰ লগে লগে আমাৰ কোকৰাঝাৰ জিলাৰ কথা কৈছোঁ মই কোকৰাঝাৰ জিলাত আপুনি আমাৰ শৈক্ষিক কেন্দ্ৰ বুলি ক'লে আমাৰ ইউনিভাৰ্চিটিখন তাতে আছে সেই ইউনিভাৰ্চিটিখনৰ কাৰণে 100 কোটি টকা 100 কোটি টকা আবণ্টন দিছে কাৰণ শৈক্ষিক ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব যুৱ প্ৰজন্মই আগবাঢ়িবলৈ হ'লে শৈক্ষিক ক্ষেত্ৰতো আমি আগবাঢ়িব লাগিব ঠিক একেদৰে স্বাস্থ্যৰ ক্ষেত্ৰত যেনেকৈ আহিলে এগ্ৰিকালচাৰ ক্ষেত্ৰতে যথেষ্ট এই বাজেটখনে আমাক সফলতা আনিব বুলি আমি আশাবাদী হৈ আছোঁ আৰু মই ভাল পাইছোঁ বিশেষকৈ যিহেতু আমাৰ ৰুৰেল এৰিয়া আমাৰ সমষ্টিটোৰ ল'ৰাবিলাকৰ যথেষ্ট অভিজ্ঞতাপূৰ্ণ সকলোৱে যে চৰকাৰী চাকৰি পাব তেনেকুৱা ধৰণৰ নহয় এইবেলি চৰকাৰখনে আৰু এটা কাম কৰিছে যিটো অলপ আগতে ক'লে যে যোৱাবেলি 1,64,000 চাকৰি দিছিলে আৰু এইবেলি 2 লাখ চাকৰি দিম বুলি কথা কৈছে আৰু ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত মোৰ কোনো সন্দেহ নাই কাৰণ এটা কথা আমি জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কয় তেখেতে হাতে কামে কৰি দেখুৱায় অকল যে চৰকাৰী খণ্ডতে যে আমি মানে উল্লেখ কৰিছে বাজেটখন এনেকুৱা ধৰণৰ নহয় বেচৰকাৰী খণ্ডতো যথেষ্ট ল'ৰা ছোৱালীখিনিয়ে উদ্যোগীকৰণৰ ক্ষেত্ৰত এই বাজেটখনৰ জৰিয়তে মানে সুবিধা পাব কাৰণ মৎস্য পালনৰ কথা ক'লোঁ মোৰ তাতে যথেষ্ট বিল আছে বিলসমূহ আছে বিলৰ জৰিয়তে মৎস্য পালনৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম হোমষ্টেৰ কথা কৈছে বাসংগুৰি সমষ্টি বুলি ক'লে ফুলনিৰ বাগিচা আৰু য'ত বিভিন্ন সৌন্দৰ্যৰে ভৰপূৰ পাহাৰ পৰ্বত আছে হোমষ্টেৰ আমি ব্যৱস্থা কৰিব পাৰিম তো মই ভাবোঁ এই বাজেটখনে এখন সৰ্বাংগ সুন্দৰ আধুনিকৰণ বাজেট হৈ আহিছে আৰু এই বাজেটে আমাক যথেষ্ট উপকৃত কৰিব মই আৰু এটা ইয়াত অকণমান কম্পেৰিজন আনিব বিচাৰিছোঁ 2015 যোনখন বাজেট আছিলে সেইখন বাজেট কংগ্ৰেছ চৰকাৰৰ আছিলে 60,000 কৰোৰ টকাৰ এখন বাজেট কিন্তু এতিয়া আজি যোনখন বাজেট দাখিল কৰিছে 2,85,084 কৰোৰ টকাৰ বাজেট এই কথাটো ক'তো কম্পেয়াৰে নহয় ইয়াৰ আগতে কেপিটেল ইনভেষ্টমেণ্টত যদি চাই সেই তেতিয়াৰ বাজেটখনত আছিলে 2,951 কৰোৰ কেপিটেল ইনভেষ্টমেণ্ট আৰু এতিয়া 29,000 কৰোৰ মানে এইটো ভাবিব নোৱাৰো আকাশ পাতালৰ এটা মানে ডিফাৰেঞ্চ ইয়াৰ লগতে আমি গোটেইখিনি কথা পাতিছোঁ অত্যাধুনিক অসম বা আমাৰ ফিউচাৰ অসমখন কেনেকুৱা হ'ব মডাৰ্ণ অসম কেনেকুৱা হ'ব ইয়াৰ লগতে কিন্তু আজি এটা খুব উল্লেখযোগ্য কথা এটা কৈছে সেইটো হ'ল ইৰিগেশ্যনৰ ক্ষেত্ৰত মই যোৱা মাহত একচুৱেলি হাৰিয়ানালৈ গৈছিলোঁ আপুনি তাত দেখি মই বিচুতি খালোঁ তাত অলৰেডি আমাৰ ধান লগাই মানে ধান লগাই আছে কঠীয়া ৰুই আছে আৰু পানী আপোনাৰ পূৰা পথাৰত পানী তেতিয়ালৈকে কিন্তু হাৰিয়ানা দিল্লীত বৰষুণেই হোৱা নাছিলে মই যোৱা মাহৰ কথা কৈছোঁ ক'ৰ পৰা সেইবিলাক ইৰিগেশ্যন ছিষ্টেম হাৰিয়ানাৰ নিচিনা কিন্তু এতিয়া আমাৰ যোনটো হাই প্ৰেছাৰ কম্প্ৰেছড পাইপেদি ইৰিগেশ্যনৰ কথাটো কৈছে সেইটো এটা মডাৰ্ণ কনচেপ্ট আৰু এই কনচেপ্টটোৰ কথা যে ভাবিছে বা কৰিবলৈ ওলাইছে মই সঁচাকৈ আজি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ লগতে আমাৰ 15,000 হেক্টৰ মাটি আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ কাৰণে আমাৰ বহুত ক্ষেত্ৰত ইয়াত আমাৰ যোনটো জিঞ্জাৰ বা আমাৰ নহৰু পোৱা যায় আমাৰ নৰ্থ ইষ্টত তাত আমাৰ অৰ্গেনিক হয় কিন্তু কোনো সাৰ নিদিয়ে কিন্তু অৰ্গেনিক চাৰ্টিফিকেশ্যন নথকা কিন্তু অৰ্গেনিকৰ অসমত চাওক অৰ্গেনিকটো মই খুব আশাবাদী নহয় নাবাৰ্ডক দিছে অৰ্গেনিকত আমাৰ এটা ডাঙৰ চেলেঞ্জ আছে এইটো হ'ল যে আমাৰ বেছিভাগ অসমৰ ভূমি এটা হ'লেও বানপানীৰ ঢল পাৰ হৈ যায় এঘণ্টা মানৰ কাৰণে দাদা এইটো মই বুজি পাইছে নাই অৰ্গেনিকত আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ল আপুনি একো কৃত্ৰিম সাৰ দিয়া নাই আপোনাৰ ওপৰত গৰাটোত এখন চাহ বাগিচা আছে সিহঁতে পূৰা মাৰি আছে এবেলা পানী 6 ইঞ্চি আপোনাৰ ইয়াতে পাৰ হৈ গুচি গ'ল চাৰ্টিফিকেশ্যন নাপায় অসমৰ যিটো জিঅ'গ্ৰাফি নাই কিন্তু মানে মই বুজি পাইছোঁ টাৰ্গেট এৰিয়াটো হ'ব চাগে কাৰ্বি আংলং হিলছ এণ্ড এনজি হিলছ মানে তাতো এটা সমস্যা আছে আমাৰ পাহাৰবোৰতো ওপৰত মানে পাহাৰবোৰত একেবাৰে মুধস্থত খেতি নকৰিলে তাৰ আশে পাশেও খেতি আছে মোৰ বোধেৰে অৰ্গেনিক চাৰ্টিফিকেশ্যনটো এটা সৰু এনক্লেভ হিচাপে ক'ৰবাত কৰিব পাৰিলে বেয়া নহয়
কিন্তু অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ একেবাৰে পলিচিখন ড্ৰাফ্ট কৰিবলৈ হেঁচা দিয়াৰ পৰা মই 10-15 বছৰৰ পৰা সেই ছেক্টৰটোত নজৰ ৰাখি আছোঁ ইয়াত চেলেঞ্জ বহুত আছে নহয় চেলেঞ্জটো থাকিব বুজি পাইছে আগবাঢ়ি যে আহিছে মানে আমাৰ জিঅ'গ্ৰাফিক কণ্ডিশ্যনত কাৰণটো হ'ল আমাৰ মানে মাটিৰে ঢলটো পাৰ হৈ যায় ছিকিম অলপ সফল হৈছে ছিকিম সফল হৈছে কাৰণ ছিকিমে একো বস্তু সোমাবলৈ নিদিয়ে ছিকিম টেৰিটৰীত আপোনাৰ ৰাসায়নিক সাৰ নোসোমায় পেষ্টিচাইড নোসোমায় অসমত যদি আপুনি এতিয়া বোলে শ্ৰীৰামপুৰৰ পৰা এইফালে ইউৰিয়াও নাহে আপোনাৰ হেৰিও নাহে DAPও নাহে কোনো পেষ্টিচাইডো নাহে তেতিয়া বেলেগ কথা কিন্তু আমাৰ ইয়াত কাষৰ বাগানখনত কাষৰ মানুহবোৰে কৰি থাকিব গতিকে চাৰ্টিফিকেশ্যনত আমি যদি অৰ্গেনিক পঠাওঁ ক'ৰবাত নহয় ক'ৰবাত চাৰ্টিফিকেশ্যনত ফচি যাম টেষ্টিঙত কাৰ্বি আংলঙৰ জিঞ্জাৰ যদি আমি উদাহৰণ হিচাপে লওঁ তাত কিন্তু বহুতে অৰ্গেনিক হিচাপে কৰে মানে অৰ্গেনিকে কৰে মোৰ বোধেৰে এই বিষয়টো খুব ৰিয়েলিষ্টিকভাৱে ভাৰতত এজন মানুহে উপলব্ধি কৰিছে এজন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 7 বছৰমানৰ আগৰ পৰা এটা শক্তিশালীভাৱে পিচ কৰিছে নেচাৰেল শব্দটো অৰ্গেনিকৰ পৰিৱৰ্তে কাৰণ অৰ্গেনিকত এটা চেলেঞ্জ বাহিৰলৈ আছে অৰ্গেনিক একদম বিদেশলৈ অৰ্গেনিক মানে যদি বিদেশলৈ যায় আমাৰ দেশত বাৰু ইমান টেষ্ট কম হয় লেবৰেটৰী টেষ্টিং তাত চেলেঞ্জ আছে কিন্তু আমি এইটো কৰক আগবাঢ়ি যাওক কিন্তু অৰ্গেনিকটোত একেবাৰে ভৰসা কৰি থাকিলে নহ'ব নেচাৰেল কৰিব লাগিব আমাৰ কাৰ্বি আংলঙত এতিয়া আদা নেচাৰেল নেচাৰেল হয় বাজেটখনে সামগ্ৰিকভাৱে সকলোকে সন্তুষ্ট কৰিছে বুলি মই ভাবিছোঁ আৰু এই বাজেটখনত চতুৰ ব্যক্তিৰ কিছু কৌশলী ব্যৱস্থা কৰা হৈছে যাতে ইন ফিউচাৰ এই বাজেটৰ ইমপ্লিমেণ্টেশ্যনত কোনো অসুবিধাৰ সৃষ্টি নহ'বৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে মই অসমৰ বিভিন্ন গাঁও চহৰ বিভিন্ন ধৰণৰ চুবা প্ৰত্যেক জেগালৈ যোৱা বুলিয়ে মই ক্লেইম কৰিছোঁ ডেভেলপমেণ্ট যথেষ্ট হৈছে আৰু ইয়াতকৈ ডেভেলপমেণ্ট ইমিডিয়েটলি কৰিব পৰা অৱস্থা সেই জেগাবিলাকত নাই ধৰক এতিয়া ডিব্ৰুগড়খন এটা ছেকেণ্ড চিটি হিচাপে চৰকাৰে ডিক্লেয়াৰ কৰিছে তাতে ছেক্ৰেটেৰিয়েট হৈছে দেখিছে সকলোৱে ঠিক তেনেকৈ যদি কাছাৰখন কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু আৰু অলপ দেশখনৰ ডেভেলপমেণ্ট হ'ব বুলি মই ভাবোঁ এমপ্লয়মেণ্ট জেনেৰেশ্যন টেক্স এতিয়া মূলতঃ বিষয়া আৰু এজেঞ্চিসমূহক নিয়ন্ত্ৰণ কৰাটোহে চেলেঞ্জ মানে ৰাস্তা ভাল হৈছে আমি টেক্স দি আছোঁ কিন্তু এই সোণাপুৰলৈ যাওঁতে আশে পাশে গাঁতকেইটা আছে ৰাতি সোণাপুৰত দেৰগাঁও টোল গেটত যে ট্ৰাকবোৰ ৰৈ থাকে দেৰগাঁও চহৰৰ আশে পাশে যে মস্ত 1.5 ফুট 2.5 ফুটলৈকে গাঁত আছে তুলীয়া ৰাস্তাত কিয় গাঁতটো আছে এই বিষয়টোক চৰকাৰে জবাবদিহি কৰি ল'ব পাৰিলে আমাৰ বহুত সুবিধা হয় ক'ৰবাত ৰাস্তা বনাইছে কেইবাদিনৰ পিছতেই খহি গুচি গৈছে আপোনাৰ ঘৰৰ পৰা গণেশগুৰি যাওঁতে এঘণ্টা সময় লাগে পুখুৰীকেইটা দেখিলে আচৰিত হ'ব লাগিব চহৰৰ মাজমজিয়াৰ গুৱাহাটীততো ট্ৰেফিক জামটো আন এক ধৰণৰ সমস্যা সেইটো আৰু কেনেকৈ চৰকাৰে ভাবে আৰু গুৱাহাটীৰ পৰা ভিৰটো অলপ কঢ়িয়াই নিবই লাগিব সেইটো কেনেকৈ নিয়ে সেইটো বেলেগ 32 লাখ গাড়ী মটৰ আছে ধেমালি কথা নহয় 10 লাখ মানুহৰ হয় চব দুটামান কথা এতিয়া মই অকণমান সামৰিব সময় হয় গোটেই বাজেটখনক প্ৰশংসা কৰাৰ পিছতো দুটামান চাগে বিষয় অলপ অধিক গুৰুত্ব দিয়াৰ অৱকাশ আছিল সেইকেইটা মই ক'ব খুজিছোঁ এটা হ'ল গৰাখহনীয়াত অলপ বেছি যেন আৰু গুৰুত্ব দিব লাগিছিল ব্ৰহ্মপুত্ৰৰ খননৰ এটা কথা ওলাইছিল সেইটোতো যেন এতিয়া বিশেষ গুৰুত্ব দিয়া হোৱা নাই তাৰপিছত আজি প্ৰেছ কনফাৰেন্সত মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিল যে আমাৰ স্বাস্থ্যকেন্দ্ৰৰ ৰিভলিউশ্যনটো আৰম্ভ হৈছিল NHM-ৰ যোগেদি কিন্তু NHM-ৰ কৰ্মীসকলৰ কিছুমান সমস্যা আছে তেওঁলোকে একে কাম কৰিয়ে দৰমহাত এটা ডিফাৰেন্স আছে তেওঁলোকৰ কাৰণে বয়সৰ কিছুমান সমস্যা হয় তেওঁলোকে ৰেগুলাৰ পোষ্টত এপ্লিকেশ্যন দিয়াত তেখেতসকলক অলপ অগ্ৰাধিকাৰ দিব লাগে মই তেনেকুৱা কৰ্মীসকল আছে অংগনবাদী কৰ্মীসকল আছে AI-ৰ কথাটো বৰ বেছিকৈ জোৰ দিয়া হৈছে কিন্তু কলেজ লেভেলত আৰু স্কুল লেভেলত কম্পিউটাৰ শিক্ষাৰ যিটো অৱস্থা হেতুত যেন গুৰুত্ব দিয়া হয় কাৰণ কলেজ লেভেলত কিছুমান মানুহ 20 বছৰ পৰ্যন্ত আজিলৈ কাম কৰি আছে কিন্তু তেওঁলোকৰ দৰমহাটো ক'ৰ পৰা কেনেকৈ আহি আছে বহুতবিলাক কলেজত এই সমস্যাটো চলি আছে এই বিষয়ত আৰু অলপ বেছি অধিক গুৰুত্ব দিয়া স্পেচিফিকেলি গুৰুত্ব দিয়া দৰকাৰ বুলি মই ভাবোঁ তাৰোপৰি আৰু এটা বস্তু স্মাৰ্ট মেনেজমেণ্ট অফ আৱাৰ বৰ্ডাৰ এই যিটো ইনফিল্ট্ৰেশ্যনৰ কথা স্মাৰ্ট মেনেজমেণ্টত অলপমান যেন ৰিচাৰ্চ আৰু টেকন'লজি এক্সপ্ল'ৰেশ্যনৰ প্ৰয়োজন আছে ইয়াত যেন আমি অলপ বিকশিত কৰিলে যেন আমি সফল হ'ম তেনেকুৱা এটা মোৰ ধাৰণা হয় তাৰোপৰি হৰ ঘৰ জল যিটো প্ৰকল্প আপোনালোকৰ সেইটোৰ যদি উপযুক্ত ইমপ্লিমেণ্টেশ্যন হয় গুৱাহাটীৰ মানুহে যথেষ্ট সকাহ পাব যোৰহাটৰ নিচিনা চহৰতো তেনেকুৱা ধৰণৰ যিটো খোৱা পানীৰ সমস্যা যথেষ্ট পৰিমাণে আছে এইবিলাক বিষয়ত অলপ গুৰুত্ব দিলে পানীটো কিন্তু নগৰীয় পানী যোগান ব্যৱস্থাটোক এটা ৰিভিউ কৰা উচিত হয় আৰু এইটোত মানে বিষয়াসকলকো অলপ মানে মৰুৰ পুলহত এতিয়া গুৱাহাটীত জাইকা 2012 চনত আৰম্ভ হৈছিল আজি 26 চন কাম হোৱা নাই পলিটিকেল লিডাৰশ্বিপে কিয় গালি খাই আছে মই বুজি নাপাওঁ ইয়াত অফিচাৰকেইটাও বুৰ্বকামি কৰি আছে
গোটেই গুৱাহাটীত যিবোৰ ডাঙৰ পাইপ লগালে তাৰ যিটো পাইপডালৰ ভিতৰত জ্বালাই মাৰিবলৈ মেনহল বনাইছিল 16 mm ডাঙৰ পাইপটোত মেনহলৰ ফুটাটো কৰি তাৰ ওপৰত যিটো জ্বালাই মাৰিলে 4 mm মাৰিলে তেনেকুৱা 232টা ঠাইত হৈছে সেইবোৰে ফাটি উৰি গুচি যায় 4 mm জ্বালাইটো উৰি যায় কিন্তু জল জীৱন অফিচাৰকেইটা কি কৰি আছিল যেতিয়ালৈকে এই কামটো নকৰে যে বেদখল হৈছে আমি বেদখলৰ কথা কৈ আছো বেদখলত ফৰেষ্ট বা থানাৰ পুলিচটো যি ডিপাৰ্টমেণ্ট আছিল মণ্ডল অফিচটো কি কৰি আছিল হিষ্টৰিকেলি আমি ঠাইত যদি নধৰো অসমত এইবোৰ কথা ৰিপিটেশ্যন হৈ থাকিব হয় মই একদম শেষ এটা চমুকে ছুটিকে অভিনৱ বৰবৰা এটা হেৰিৰ পৰা আৰম্ভ কৰোঁ আই থিংক তপন দাই কৈ থাকোঁতে নেকি কোনোবাই ক'লে কি তৰুণ গগৈ কৰিছিলে কিন্তু এইটো তেওঁ একদম ঠিক উত্তৰ দিছে কি তৰুণ গগৈৰ সময়ত যেতিয়া তেওঁ মেট্ৰ'ৰ কথা কৈছিলে সেই সময়ৰ এখনো আপুনি বাজেট ডকুমেণ্টত চাওক ক'ৰবাত সেইটো কথা মেনশ্যন কৰিছিলে নে নাই সেইটো এটা ইলেকশ্যন গিমিক আছিল নাই বাজেটত নাই মই বৰবৰা ডাঙৰীয়া মই দুটা কাৰেকশ্যন দি দিওঁ বাজেটত তেওঁ মেনশ্যন কৰিছিল আচৰিত কথা তৰুণ গগৈ ডাঙৰীয়া 2006 চনৰ বাজেটখনতে কুৰুৱা দলংখন মেনশ্যন কৰিছিল বাজেটত মেট্ৰ'টো 2011 চনৰ বাজেটত মেট্ৰ' ৰেলৰ কথাটো উল্লেখ কৰিছিল আৰু পিছত RRTS কৰিম বুলি কৈ তাৰ কাৰণে তেওঁ ফিজিবিলিটি ষ্টাডিজৰ কাৰণে পইচা এলট কৰিছিল বাজেটে কিন্তু মানে কামটো হ'ল তাৰ এটা একদম বাস্তৱসন্মত এটা তেওঁলোকৰ মানে পলিচি বা প্লেন নাছিল সেইটোৱে মই কৈছো তেনেকুৱা ধৰণৰ কোনো প্লেন নাছিল এতিয়া যদি আপুনি চাই এই যোনটো আজিৰ যোনটো হেৰি কৰিছে ইয়াতো কিন্তু ফিজিবিলিটি ষ্টাডি কৰিব লাগিব বুলিহে কৈছে চ' এতিয়াও আই থিংক গুৱাহাটীত কি ধৰণৰ সেইটো ফল মানে কেনেকুৱা ধৰণৰ এটা হেৰি পায় আউটকাম পায় আমি এতিয়াও কিন্তু ধৰিব নোৱাৰো কিন্তু তাৰ লগতে মই কৈছো বাজেটখনে বিভিন্ন ধৰণে আমাক কিছুমান ডাঙৰ কিছুমান এটা অসমবাসীক এটা সপোন চাবলৈ কাৰণেও এনকাৰেজ কৰিছে আজি যোনটো এৰোস্পেচৰ কথা কৈছে আকৌ মই কৈছো ছেমি কণ্ডাক্টৰৰ কথা ক'লে তাৰপিছতে এৰোস্পেচৰ কথা ক'লে আমি অসমত যেতিয়া সময়ত মাহিয়াই দৃষ্টিৰ কথা কৈছিলো বা মানে যোনটো সন্ত্ৰাসবাদৰ সমস্যাৰ সময় মানে জৰ্জৰিত এখন স্থানত ছেমি কণ্ডাক্টৰ পিছত আজি এৰোস্পেচৰ কথাও যে আজি ভাবিবও পাৰিছো এইটো কিন্তু এটা বহুত ডাঙৰ কথা এট দ্য চেম টাইম যিহেতু শেষ কৰি আহিছে বহুতে এমপ্লয়মেণ্টৰ কথাও কৈ আছে ইয়াতে আমি এটা কথা মনত কৰিব লাগিব কি চব এমপ্লয়মেণ্টৰ যদি চিটুৱেশ্যন কাৰণ কি বহুতে কৈছে কি চাকৰি সৃষ্টি কৰিব লাগিব আৰু চৰকাৰখনে তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপো লৈছে কিন্তু একচুৱেল আমাৰ পৰিস্থিতিটো কেনেকুৱা যদি আপুনি এই জানুৱাৰী আৰু মাৰ্চৰে যোনখন পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভেৰ যোনটো মানে ৰিপৰ্ট সেইটো যদি চাই অসমত কিন্তু 59.5% মানে মানুহ দে আৰ এবজৰ্ব অৰ দে আৰ পাৰ্ট অফ দ্য ৱৰ্ক ফ'ৰ্চ কিন্তু তাৰ তুলনাত মই এটা আকৌ কৈছো ৱেষ্ট বেংগলক যদি চাই ৱেষ্ট বেংগলৰ 56% চ' অসমতকৈ 3% কম আকৌ কৈছো মানে কেৰেলাত যদি চাই কেৰেলাত আজিৰ দিনতো 51%হে দে আৰ মানে এমপ্লয়ড উইদিন দ্য ৱৰ্ক ফ'ৰ্চ তাৰ লগতে আকৌ পাঞ্জাৱতো যদি চাই 52% চ' তেনেকুৱা ধৰণৰ যোনখিনি মানে নন বিজেপি ষ্টেটছতকে অসমৰ পৰিস্থিতি ইয়াত এটা মানে থিয়ৰী আৰু টেকনিকেল গেপ আছে এবজৰ্ভ হৈ আছে কিন্তু কাইলৈ ADREৰ আপুনি এটা এডভাৰটাইজমেণ্ট দি দিয়ক চৰকাৰী চাকৰিৰ তেনেহ'লে এবজৰ্ভ হৈ থকাখিনি এটা লাৰ্জাৰ চাংকে এপ্লাই কৰি নিজক নিবনুৱা বুলি দাবী কৰি থাকে সেইটোতো বুজি পাইছে নাই তাৰমানে কথাটো হৈছে যে সকলোৰে এটা আশা আছে শেষ চৰকাৰী চাকৰিটোৰ প্ৰতি বা ভাল চাকৰিটোৰ প্ৰতি সেই শ্ৰেণীটো বেছি কাৰণে আমাৰ সমস্যাটো প্ৰবল সেইটো হয় কিন্তু চৰকাৰী যিমানে যি নকওক আপুনি এক্সপেক্টেশ্যন থাকিব পাৰে কিন্তু মই কৈছো কি এবজৰ্পশ্যন কিমান আছে কাৰণ কি আমি ভিতৰত আমি গন্তি কৰিব লাগিব 15 লাখ এতিয়া অসমৰ মানুহে বাহিৰতো চাকৰি কৰি আছে একদম মানে একজেক্টলি 15 লাখৰ আশে পাশে মানে 1 লাখ মান বাঢ়িবও পাৰে এতিয়া ধন্যবাদ জনাইছোঁ আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে মই সকলো পেনেলিষ্টকে ধন্যবাদ আশা কৰিছোঁ যে চৰকাৰখনে ডাঙৰ আঁচনি আনিছে আঁচনিৰ ৰূপায়ণ ভাল হ'ব তৃণমূল স্তৰত বিষয়া কৰ্মচাৰী স্তৰত আঁচনিসমূহৰ ৰূপায়ণত সাংঘাতিক ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আৰু যিকেইটা গুৰুত্বপূৰ্ণ কৃষি কওক মীন কওক আপুনি পশুপালন কওক বা এনেধৰণৰ যিবোৰ মূল বিভাগবোৰ আছে ইৰিগেশ্যনত কওক জলসিঞ্চন বিভাগত লগতে জনস্বাস্থ্য ৱাটাৰ ছাপ্লাই বিভাগত কওক আনকি বেলেগ একোৱে নালাগে আমাৰ এই মিউনিচিপালিটি যে গুৱাহাটীত ইনস্পেক্টৰকে ধৰি তলত কিছুমান অফিচাৰ আছে এই যে নলা বেদখল হৈছে আমুক বেদখল হৈছে চব তেওঁলোকে মাহেকীয়া কিস্তিত পইচা লয় আৰু MBBS প্ৰতিটো ইলিগেল কনষ্ট্ৰাকশ্যনৰ কাৰণে গুৱাহাটীত মিউনিচিপালিটিৰ একদম গ্ৰাছ ৰুটৰ যিকেইটা ৱৰ্কাৰ আছে ফিল্ড ষ্টাফ আছে তাহাঁতে পইচা লয় গোটেই গুৱাহাটীত যিমান ইলিগেল পাৰ্কিং আছে মিউনিচিপালিটিৰ ফিল্ড ষ্টাফ আৰু ওপৰৰ কেইটামান মানুহে একদম পইচা লয় গুৱাহাটীত যিমান যে অবৈধ এইবোৰ ডাম্পাৰ চাম্পাৰ চলি গণ্ডগোল কৰি থাকে একদম পৰিবহণ বিভাগৰ 2-3টা মানুহ আছে আৰু পুলিচৰ সৈতে ৰেকৰ্ড আছে পইচা খায় গভৰ্ণমেণ্টখনে এতিয়া কি হৈছে যে নিজে যিকেইটা ভাল কাম কৰিছে তাৰ বাৰু প্ৰশংসা পাইছে নিজে যিকেইটা ভাল কাম কৰিবলৈ চেষ্টা কৰিছে বিষয়ে ইত্যাদি কিছুমান একাংশ মানুহ আৰু এইটো 100% নহয় 90% ভাল 10% এই বাকী
90% ভাল কৰ্মচাৰীৰ কামটোও নষ্ট কৰিছে আৰু সকলোকে বদনাম কৰিছে এওঁলোকক অহা সময়ছোৱাত নাকি লগোৱাটো আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব আৰু এই বায়োমেট্ৰিক সিস্টেম এটা ডাক্তৰসকলৰ কাৰণেও কৰিলে ভাল হ'ব ডাক্তৰসকলক বহুত বেছি চেপা দি আছে ইয়াতকৈ বেছি চেপা দিলে চৰকাৰী কোনোবা চাকৰি ল'ব কাৰণ অসম চৰকাৰ 1,20,000-30,000 টকা দৰমহা দিয়ে প্ৰাইভেটত 3 লাখ টকা দৰমহা পায় মানে কিমান চেপিব কিছুমান প্ৰফেশ্যনৰ মানুহ এটা পইণ্ট ক'ব বিচাৰিম এই যে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত MSPটো ইমপ্লিমেণ্ট খুব সোনকালে কৰিব লাগে এটলিষ্ট মাকৈ জুট মাষ্টাৰ্ড এইখিনি যিবিলাক আমাৰ অসমত যিখিনি প্ৰডিউচ হয় সেইখিনি MSPটো যদি আমি দিব নোৱাৰোঁ তেতিয়া কিন্তু আমি খেতিয়কসকলক সঁহাৰি দিব নোৱাৰোঁ কাৰণ মিডলমেনে মেক্সিমাম প্ৰফিট আজিৰ দিনত লৈ গৈ আছে মই এটা কথা বিশ্বাস কৰোঁ যে MSPতকৈও আমাৰ বজাৰ ব্যৱস্থাটোৰ সংশোধন মই মানে পশ্চিমবংগৰ মাণ্ডি ব্যৱস্থাটো চাইছোঁ ৰয়টাৰ্ছে কৰিছিল ৰয়টাৰ্ছ মাৰ্কেট লাইট বুলি এটা ভেহিকুল আনি পেলাই তেওঁলোকে কৰিছিল সেই প্ৰজেক্টটো মই একদম ওচৰৰ পৰা দেখিছোঁ আপুনি নৰ্থ ইণ্ডিয়াৰ মাণ্ডি ছিষ্টেম দেখিছে সেইটো কৰিলে সমাধান হয় আপুনি বিশ্বাস নকৰিব পাঞ্জাৱ চণ্ডীগড় হাৰিয়ানাৰ বিয়াৰ ফেক্টৰীৰ মালিকবোৰে এই মুহূৰ্তত অসমত ভিৰ কৰি আছে মাকৈ কিনিবৰ কাৰণে সমস্যাটো হ'ল তেওঁলোকে গুৱাহাটীৰ সিপাৰে যাবলৈ ভয় কৰে এই চহৰত যাব মানুহ কাটি পেলাই দিয়ে এই চহৰত লুটপাট কৰি দিয়ে আৰু তাৰ পৰা যিবোৰ মানুহে আনি আছে তেওঁলোকে 12-14 টকাত বেছি আছে আৰু ইয়াৰ পৰা 26-28 টকাত বিক্ৰী আছে এই গেপটো আছে গতিকে আপুনি যদি বজাৰৰ যদি এটা সুন্দৰ হাইটেক ছিষ্টেম এটা কৰিব পাৰে এই আমাৰ খেতিয়কো সকলো এই যে আজি চব্জি আজি যে এই যে আপোনাৰ বিলাহী পেলাই দিছে এই তেওঁলোকৰো উপকাৰ হয় কাৰণ তাত বিলাহী পেলাই দিয়াৰ দিনা আমি 30 টকা 40 টকাত বিলাহী কিনি আছোঁ গতিকে মই ভাবোঁ যে বজাৰ সংশোধন আৰু তৃণমূলৰ ইমপ্লিমেণ্টেশ্যন এজেঞ্চিৰ চৰকাৰী কৰ্মচাৰীসকলক এটা পলিচিত ৰখাটো এই দুটা প্ৰধান চেলেঞ্জ আশা কৰোঁ চৰকাৰে এই বিষয়টোত গুৰুত্ব দিব ধন্যবাদ জনাইছোঁ সকলোকে সামৰণি মাৰিছোঁ শুভৰাত্ৰি